নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুঁহিপাঠলৈ। আজি আমি এই ভিডিঅ'টোত ৰিচেণ্টলি হৈ যোৱা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ এখন কুৱেশ্যন পেপাৰ ছল্ভ কৰিবলৈ আগবাঢ়িছোঁ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ। চ' এইখন ছল্ভ কৰাৰ মূল উদ্দেশ্যটো হৈছে আপকামিং যিসমূহ এক্সাম আছে, টেটে হওক বা আছাম পুলিচৰ এক্সাম বা তেনেকুৱা ধৰণৰ আন বিভিন্ন কম্পিটিটিভ এক্সাম, বিভিন্ন ডিপাৰ্টমেণ্টেল কম্পিটিটিভ এক্সাম, চ' সেইসমূহত কি ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে, কুৱেশ্যন লেভেল কেনেধৰণৰ হয় বা তাক কি ধৰণে ছল্ভ কৰিব পাৰি, সেই সন্দৰ্ভত এক সংক্ষিপ্ত আইডিয়া আপোনালোকে লাভ কৰিব। আমি প্ৰত্যেকটো কুৱেশ্যনৰ লগতে এডিশ্যনেল ইনফৰমেশ্যন প্ৰভাইড কৰিম যাতে আপোনালোক উপকৃত হয়, কেৱল মাত্ৰ প্ৰশ্নটোৰ জৰিয়তে নহয় বা তাৰ আনুষংগিক বিৱৰণখিনিও যাতে আপোনালোক উপকৃত কৰে। কিছু দীঘল হ'ব ভিডিঅ'টো, কিন্তু শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। প্ৰত্যেকটো কুৱেশ্যন আমি অলমষ্ট 80 কুৱেশ্যন এই পেপাৰখনৰ যিখন GS পৰ্চন সেইখিনি আমি কভাৰ কৰিম। দুই এটা CSET পৰ্চন আছিল, সেইকেইটা আমি পিছত কভাৰ কৰিম। চ' প্ৰায় 80টাতকৈ অধিক GS কুৱেশ্যনৰ প্ৰত্যেকটোতে আনুষংগিক বিৱৰণৰ সৈতে পেপাৰখন ছল্ভ কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰিব লওক। প্ৰথমতে আমি চাওঁ কুৱেশ্যন নাম্বাৰ 1। চ' কুৱেশ্যন নাম্বাৰ 1ত সুধিছে যে ৱেন ৱাজ দ্য ষ্টেট অফ মেঘালয়া ক্ৰিয়েটেড? মেঘালয় ৰাজ্যৰ গঠন কোন চনত হৈছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1972 চনত মেঘালয় ৰাজ্য গঠন হৈছিল। 1971ত এখন বিশেষ আইন আহিছিল, সেই আইনখন হৈছে নৰ্থ ইষ্টাৰ্ণ এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট বুলি, আৰু সেইখনৰ অধীনতে মেঘালয় ৰাজ্যখন ক্ৰিয়েট কৰা হৈছিল। আৰু 1971ৰ সেই এক্টখনৰ জৰিয়তে 1972ত কেৱল মাত্ৰ মেঘালয় নহয়, মেঘালয়ৰ সমান্তৰালভাৱে ত্ৰিপুৰা আৰু লগতে আন এখন ৰাজ্য মণিপুৰ, এই দুখন সৰ্বমুঠ 3খন ৰাজ্য 1972ত গঠন কৰা হৈছিল। আৰু যদি প্ৰশ্ন উত্থাপিত হয় যে অসমৰ পৰা ফাটি পৃথকভাৱে গঠন হোৱা প্ৰথমখন ৰাজ্য কি নৰ্থ ইষ্টাৰ্ণ ষ্টেট, তেতিয়াহ'লে সেইখন হ'ব নাগালেণ্ড, যিখন 1963ত গঠন হৈছিল। আৰু একেবাৰে শেহতীয়াকৈ দুখন ৰাজ্য ফৰ্ম হৈছিল 1987ত, যিখন হৈছে প্ৰথম নেফা, যাক বৰ্তমান অৰুণাচল প্ৰদেশ বুলি কোৱা হয়, আৰু আনখন হৈছে মিজোৰাম। চ' এইখিনি আনুষংগিক বিৱৰণ প্ৰথম প্ৰশ্নটোৰ লগত জড়িত। নেক্সট কুৱেশ্যন নাম্বাৰ 2ত সুধিছে যে মাইচুৰ ষ্টেটখনে বৰ্তমানৰ যি কৰ্ণাটক নামেৰে নামাঙ্কিত কোন চনত হৈছিল? চ' অৰিজিনেলি মাইচুৰ যিখন ৰাজ্য আছিল সেইখন আছিল এখন প্ৰিন্সলি ষ্টেট। চ' এই ৰজাশাসিত যিখন প্ৰদেশ সেইখনক কৰ্ণাটক নামেৰে নামাকৰণ কৰা হৈছিল 1973 চনৰ নৱেম্বৰ মাহৰ 1 তাৰিখে। চ' এইটো হৈছে অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 3ত সুধিছে আফ্ৰিকাৰ টলেষ্ট মাউণ্টেইন পিকটো কিলিমেঞ্জাৰো, সেইটো কোনখন দেশত অৱস্থিত? এই মাউণ্ট কিলিমেঞ্জাৰো অৱস্থিত তানজানিয়াত। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। আৰু কুৱেশ্যন নাম্বাৰ 4টো চাওঁ এতিয়া। জাম্বেজী নদীৰ কথা সুধিছে। জাম্বেজী নদীখনে জাম্বিয়া আৰু কোনখন দেশৰ মাজত এক সীমাৰেখা হিচাপে কাম কৰে সুধিছে। জাম্বেজী নদীখন বহুত কেইখন আফ্ৰিকান কাণ্ট্ৰিৰ সম্পৱৰ্তী এখন নৈ, আৰু মূলতঃ জাম্বিয়া আৰু জিম্বাবুৱে এই দুখন দেশৰ মাজত ই বৰ্ডাৰ হিচাপে কাম কৰি আছে। চ' কাৰেক্ট এনচাৰ উইল বি অপশ্যন চি। চ' এই জাম্বেজীখন হৈছে আফ্ৰিকাৰ ফ'ৰ্থ লংগেষ্ট ৰিভাৰ। আফ্ৰিকাৰ যদি আটাইতকৈ লংগেষ্ট ৰিভাৰখন ফাৰ্ষ্ট পজিশ্যনত কোনখন ৰিভাৰ আছে সোধা যায়, তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব নীল নদী। এই নীল নদীখনে আকৌ ৱৰ্ল্ডৰ ভিতৰতো লাৰ্জেষ্ট নদী বুলি কনচিডাৰ কৰে। কোনোৱে এমেজন নদীখনক ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট নদী বুলি মত পোষণ কৰিব বিচাৰে, কিন্তু এই সন্দৰ্ভত কিছু বিতৰ্কৰ অৱকাশ আছে যদিও ট্ৰেডিশ্যনেলি নীল নদীখনকে আটাইতকৈ লংগেষ্ট নদী বুলি বিশ্বাস কৰা হয়। নেক্সট আমি চাওঁ কুৱেশ্যন নাম্বাৰ 5। চ' ইয়াত সুধিছে যে এটা বিশেষ থিয়ৰী, যিটো ড্ৰেইন অফ ৱেল্থ থিয়ৰী, সেই ড্ৰেইন অফ ৱেল্থ থিয়ৰীটো কোনজন বিখ্যাত স্বাধীনতা সংগ্ৰামীয়ে তাক প্ৰস্তাৱ কৰিছিল সুধিছে। এই বিশেষ থিয়ৰীটোৰ আৱিষ্কাৰকজন আছিল দাদাভাই নৱৰোজী, বিখ্যাত স্বাধীনতা সংগ্ৰামী। তেওঁক এটা বিশেষ অভিধাৰে অভিহিত কৰা হয়, সেইটো হৈছে গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া। আৰু তেওঁৰ দ্বাৰা এখন বিখ্যাত গ্ৰন্থ ৰচনা কৰা হৈছিল, যিখন প্ৰায়ে সোধে এক্সাম পাৰপাছত, সেইটো হৈছে প্ৰভাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া। চ' এই গ্ৰন্থখনৰ কথা প্ৰায়ে সোধে। এই গ্ৰন্থখন কোনে ৰচনা কৰা বুলি, সেইটো হৈছে দাদাভাই নৱৰোজী। নেক্সট চাওঁ কুৱেশ্যন নাম্বাৰ 6। ইয়াত কৈছে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ গঠন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন 1885 চনত হৈছিল। কোনগৰাকী বিখ্যাত ব্যক্তিয়ে তাত মুখ্য ভূমিকা পালন কৰিছিল সুধিছে। শুদ্ধ উত্তৰটো হৈছে এলেন অক্টোভিয়ান হিউম। চ' এলেন অক্টোভিয়ান হিউমে সেই সময়ৰ ভাইচৰয়ৰ অনুমতিক্ৰমে এই বিশেষ সংস্থাটো গঠন কৰিছিল। আৰু এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1885ৰ গঠনৰ সময়ত তাৰ ফাৰ্ষ্ট প্ৰেচিডেণ্টশ্বিপ, তাৰ প্ৰথম সভাপতিত্বৰ দায়িত্ব কোনে লাভ কৰিছিল? উমেশ চন্দ্ৰ বেনাৰ্জীয়ে তাৰ প্ৰথম সভাপতিত্বৰ দায়িত্ব লাভ কৰিছিল 1885। সেই মিটিংখন ক'ত হৈছিল? ফাৰ্ষ্ট ছেশ্যনটো হৈছিল বম্বেত। চ' 1885 বম্বে ছেশ্যন বুলিও তাক কোৱা হয়। আৰু সেই সময়ত কিমানগৰাকী ডেলিগেটে ভাগ লৈছিল? সৰ্বমুঠ 72 গৰাকী সদস্যই তাত অংশগ্ৰহণ কৰিছিল। 72 গৰাকী প্ৰতিনিধিয়ে উক্ত মিটিঙত অংশগ্ৰহণ কৰিছিল। নেক্সট সুধিছে যে চিপই আপৰাইজিং ইন 1857, 1857 চনৰ যি চিপাহী বিদ্ৰোহ, তাত
কোনজন এই চাৰিটা অপশ্যনৰ ভিতৰত কোনগৰাকী বিখ্যাত সংগ্ৰামীয়ে ভাগ লোৱা নাছিল অপশ্যনখিনি হৈছে তান্তিয়া টোপে টিপু চুলতান নানা চাহেব আৰু ৰাণী লক্ষ্মীবাই আৰু শুদ্ধ উত্তৰটো হৈছে সহজ প্ৰশ্ন টিপু চুলতান ইতিমধ্যে আমি মাইচুৰ ৰাজ্যৰ কথা আলোচনা কৰি আহিছিলোঁ চ' অৰিজিনেলি যিখন কিংডম অফ মাইচুৰ আছিল চ' সেই কিংডম অফ মাইচুৰৰ এই টিপু চুলতান আছিল এগৰাকী শাসক আৰু এই টিপু চুলতান তেওঁ আন এটা বিখ্যাত তেওঁৰ লগত জড়িত প্ৰশ্ন হৈছে ৰকেট আৰ্টিলাৰী উদ্ভাৱক হিচাপে তেওঁক অভিহিত কৰা হয় ইণ্ডিয়ান কনটেক্সটত আৰু টিপু চুলতানৰ মৃত্যু কেতিয়া হৈছিল ফ'ৰ্থ এংলো মাইচুৰ যি যুদ্ধ হৈছিল সেই ফ'ৰ্থ এংলো মাইচুৰ যুদ্ধতে তেওঁৰ মৃত্যু হৈছিল এংলো মাইচুৰ চাৰিখন ৱাৰৰ প্ৰায়কেইখনেই সোধে আৰু সেইখনৰ সন্দৰ্ভত কেইবাটাও ট্ৰিটি হৈছিল চুক্তি হৈছিল সেইকেইটাও কেতিয়াবা এক্সাম পাৰ্পাছত আহে আপোনালোকে চাই ল'ব নেক্সট কুৱেশ্যন নম্বৰ 8 ইয়াত সুধিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো পূৰ্ণ স্বৰাজ ডেক্লাৰেশ্যন যিটো পূৰ্ণ স্বৰাজৰ সিদ্ধান্ত কোনখন জাতীয় কংগ্ৰেছৰ অধিৱেশনত অনুষ্ঠিত হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে লাহোৰ ছেছন 1929 লাহোৰ ছেছনত এই বিশেষ ডেক্লাৰেশ্যনটো পাছ হৈছিল আৰু এই ডেক্লাৰেশ্যনটোৰ সমান্তৰালভাৱে 1929ৰ 31 ডিচেম্বৰত লাহোৰত অৱস্থিত ৰবি নদীৰ পাৰত ফ্লেগ অফ ইণ্ডিপেণ্ডেন্স বুলি যাক কোৱা হয় ফ্লেগ অফ ইণ্ডিপেণ্ডেন্স উত্তোলন কৰিছিল জৱাহৰলাল নেহৰুৱে আৰু এই বিশেষ কাৰ্যটোৰ জৰিয়তে পূৰ্ণ স্বৰাজ ডেক্লাৰেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভণি হৈছিল গতিকে পূৰ্ণ স্বৰাজৰ কথা যেতিয়াই সুধিব তেতিয়া আমি 1929 চনৰ লাহোৰ ছেছনলৈ মনত পেলাব লাগিব নেক্সট সুধিছে কুৱেশ্যন নম্বৰ 9 ইয়াত কৈছে যে চিটাগং আৰ্মৰী ৰেইড এই বিশেষ যি বিদ্ৰোহাত্মক যি কাৰ্য এই কাৰ্যৰ লগত কোনগৰাকী স্বাধীনতা সংগ্ৰামী জড়িত হৈ আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিটাগং আৰ্মৰী ৰেইডৰ লগত জড়িত স্বাধীনতা সংগ্ৰামীগৰাকী হৈছে সূৰ্য সেন যাক মাষ্টাৰ দা বুলি কোৱা হৈছিল তেওঁ 63জন খুব য়ং পেছনেট ৰিভলিউচনাৰী এটা সংস্থা গঠন কৰিছিল আৰু 1930 চনত তেওঁ এই 1930 চনৰ এপ্ৰিল মাহৰ 18 তাৰিখে তেওঁ এই লুটপাটটো সংঘটিত কৰিছিল আৰু এই লুটপাট এটা বিশেষ কাৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল সেইটো হৈছে আয়াৰলেণ্ডত তাৰ কিছু বছৰ পূৰ্বে 1916 চনত এটা বিশেষ এনেকুৱা ধৰণৰ ঘটনা হৈছিল যাক ইষ্টাৰ ৰাইজিং বুলি কোৱা হৈছিল চ' সেই ঘটনাটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই চিটাগং যি অস্ত্ৰ শস্ত্ৰৰ ঠাই লুটপাট হৈছিল চ' সেই চিটাগং আৰ্মৰী ৰেইডৰ ঘটনাটো সংঘটিত কৰিছিল সূৰ্য সেনে তেওঁৰ ফলোৱাৰসকলৰ সৈতে নেক্সট কুৱেশ্যন নম্বৰ 10ত সুধিছে যে ভাৰতবৰ্ষত যিটো বাৰ্টাৰ ছিষ্টেম সেই বাৰ্টাৰ ছিষ্টেম এতিয়াও এটা বিশেষ ফেষ্টিভেল বা মেলাত প্ৰচলিত হৈ আছে সেইটো কি আৰু শুদ্ধ উত্তৰটো হৈছে আমাৰ সকলোৰে চিনাকি মৰিগাঁৱত অনুষ্ঠিত হোৱা জোনবিল মেলাত এই বাৰ্টাৰ ছিষ্টেম মানে হৈছে সামগ্ৰীৰ আদান প্ৰদানৰ জৰিয়তে কোনো মুদ্ৰা ইনভলভ নথকাকৈ সামগ্ৰীৰ আদান প্ৰদানৰ জৰিয়তে সংগঠিত হোৱা এটা বিশেষ ক্ৰয় বিক্ৰয়ৰ ব্যৱস্থা চ' এইটো এতিয়াও জোনবিল মেলাত আনুষ্ঠানিকভাৱে প্ৰচলিত হৈ আছে বিখ্যাত এখন মেলা মৰিগাঁৱত অনুষ্ঠিত হয় প্ৰায় প্ৰশ্ন অহা দেখা পোৱা যায় নেক্সট কুৱেশ্যন নম্বৰ 11 ইয়াত সুধিছে যে এটা বিশেষ প্ৰজেক্ট নেশ্যনেল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ডেভেলপমেণ্ট এণ্ড ইমপ্লিমেণ্টেশ্যন ট্ৰাষ্ট NICDIT এইটোৰ জৰিয়তে এই চাৰিটা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ ভিতৰত কোনটো তেওঁলোকে ডেভেলপ কৰাৰ সিদ্ধান্ত লোৱা নাই সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে হচুৰ অৰ্থাৎ কৰ্ণাটকা কলকাতা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰটো তেওঁলোকে এই 11টা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ প্ৰজেক্ট এই বিশেষ প্লেনটোৰ অধীনত লৈছে যাক NICDC বুলি কোৱা হয় নেশ্যনেল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ডেভেলপমেণ্ট প্ৰগ্ৰেম ইয়াৰ জৰিয়তে ইণ্ডাষ্ট্ৰিয়েল যিসমূহ নতুন চিটি তাক স্মাৰ্ট চিটি হিচাপে গঠন কৰি তাত নতুন টেকনলজিকেল বিভিন্ন দিশ সেই চিটিসমূহত ইমপ্লিমেণ্টেশ্যনৰ লক্ষ্য স্থিৰ কৰা হৈছে চ' মুঠ 11টা ইতিমধ্যে কোৱাৰ ধৰণে 11টা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ প্ৰজেক্ট লোৱা হৈছে কিন্তু তাৰ ভিতৰত অপশ্যন ডি যিটো আছে হচুৰ কৰ্ণাটকা কলকাতা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ সেইটো এটা প্ৰজেক্ট হিচাপে লোৱা হোৱা নাই নেক্সট সুধিছে নীতি আয়োগ কেতিয়া এষ্টাব্লিছ কৰা হৈছিল প্ৰায় কমন প্ৰশ্ন APSCৰ বিভিন্ন পৰীক্ষাত এইটো সোধেই 2015 চনৰ 1 জানুৱাৰী তাৰিখে অৰ্থাৎ অপশ্যন 8 যিটো উল্লেখ আছে এই নীতি আয়োগৰ সম্পূৰ্ণ নামটো কেতিয়াবা সোধে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া চ' এইটো গঠন কৰা হৈছিল এইটো ইউনিয়ন কেবিনেটৰ এটা ৰিজলিউশ্যনৰ জৰিয়তে গঠন কৰা হৈছিল আৰু এইটোৱে কি ৰিপ্লেচ কৰিছিল এইটোৱে ইতিমধ্যে প্ৰচলিত হৈ থকা যি প্লেনিং কমিশ্যন আছিল সেই প্লেনিং কমিশ্যনক ই ছাবষ্টিটিউট কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 13 আমি চাওঁ ইয়াত কৈছে যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিগেষ্ট চ'ৰ্চ অফ ইনকাম হিচাপে যি কেন্দ্ৰীয় চৰকাৰ আছে তেওঁলোকৰ লাভৰ আটাইতকৈ ডাঙৰ উৎস হিচাপে ইউনিয়ন বাজেট কেন্দ্ৰীয় বাজেট 2020-2021ত কোনটো চ'ৰ্চক অভিহিত কৰা হৈছে চাৰিটা অপশ্যনৰ ভিতৰত গুডছ এণ্ড ছাৰ্ভিচ টেক্স অৰ্থাৎ GST কৰ্পৰেশ্যন টেক্স ইনকাম টেক্স আৰু বৰোয়িংছ এণ্ড আদাৰ লাইবিলিটিজ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৰোয়িংছ এণ্ড আদাৰ লাইবিলিটিজৰ পৰা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ টোটেল ইনকামৰ প্ৰায় 20% ইনকাম আহৰণ কৰাৰ অপশ্যন
আহৰণ কৰাৰ অপশ্যন ৰখা হৈছে গতিকে হেতুই হৈছে বিগেষ্ট সোৰ্স অফ ইনকাম ফৰ সেন্ট্ৰেল গভৰ্নমেন্ট নেক্সট কোৱেশ্চন নম্বৰ 14 কৈছে যে 10 টকাৰ এটা নোটত কাৰ সিগনেচাৰ থাকে ভাৰতবৰ্ষত যিমানবোৰ নোট প্ৰচলিত হৈ আছে সেই পেপাৰ নোটসমূহত কাৰবাৰ নহয় কাৰোবাৰ এটা সিগনেচাৰ থাকে সো 10 টকীয়া নোটটোত কাৰ সিগনেচাৰ থাকে সুধিছে শুদ্ধ উত্তৰটো হ'ব গভৰ্ণৰ RBI সো RBI সকলো কাৰেন্সি নোট ইস্যু কৰে except 1 rupee নোট সো এই এটকীয়া যিখন কাগজৰ মুদ্ৰা তাৰ বাহিৰে বাকি সকলোবোৰ ৰূপী নোটেই RBI ইস্যু কৰে আৰু তাত RBI এৰ গভৰ্ণৰ সিগনেচাৰ থাকে এই 1 rupee নোটটো কোনে ইস্যু কৰে এটো ফাইনেন্স মিনিষ্ট্ৰি এটো ইস্যু কৰে আৰু তাত কাৰ সিগনেচাৰ থাকে তাত মিনিষ্ট্ৰি অফ ফাইনেন্সৰ যিগৰাকী ফাইনেন্স সেক্ৰেটাৰী থাকে সেই ফাইনেন্স সেক্ৰেটাৰী গৰাকী তাত সিগনেচাৰ কৰে সো হেতু হৈছে 1 rupee নোট আৰু বাকি সকলোখিনি নোটতে RBI গভৰ্ণৰ সিগনেচাৰ থাকে বৰ্তমান RBI গভৰ্ণৰ কোন আপোনালোকে আমাক কমেন্ট বক্সত জনাব নেক্সট কোৱেশ্চন নম্বৰ 15 ত সুধিছে যে 12 5-year প্ল্যান 12 সংখ্যক যেটো পঞ্চবাৰ্ষিক পৰিকল্পনা হেতৰ টাইমলাইনটো কি আছিল কোন বছৰৰ পৰা কোন বছৰলৈ তাক লোৱা হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন সি যেটো উল্লেখ আছে 2012 চনৰ পৰা 2017 চনলৈকে এই 12 5-year প্ল্যানটো 12 সংখ্যক পঞ্চবাৰ্ষিক পৰিকল্পনাটো লোৱা হৈছে সো এটোৱে হৈছে লাষ্ট পঞ্চবাৰ্ষিক পৰিকল্পনা সো যেহেতু ইতিমধ্যে প্ল্যানিং কমিশন যিয়ে 5-year প্ল্যান সমূহ ফৰ্মুলেট কৰে সো হেতুক যেহেতু এবলিশ কৰা হৈছে গতিকে এই 12 সংখ্যক পঞ্চবাৰ্ষিক পৰিকল্পনাটোৱে শেষ পঞ্চবাৰ্ষিক পৰিকল্পনা হিচাপে গ্ৰহণ কৰা হৈছে ফাৰ্স্ট যদি 5-year প্ল্যান কেতিয়া লোৱা হৈছিল তেতিয়া হলে হেতু প্ৰশ্ন আহে এটা 51 ৰ পৰা 56 1951 ৰ পৰা 1956 লৈ এই প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটো জৱাহৰলাল নেহৰুৱে তাক পৃষ্ঠপোষকতা কৰিছিল আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটো কোনটো বিশেষ মডেলৰ অধীনত অনুপ্ৰাণিত আছিল যদি খুৰা হয় তেল হেতু হ'ব হেৰদ্দুমাৰ মডেল সো দ্বিতীয়টো কি মডেলৰ অধীনত হৈছিল হেতু আপোনালোকে আমাক কমেন্ট বক্সত জনাব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 16 ইয়াত কৈছে যে 15 ফাইনেন্স কমিশনৰ চেয়াৰম্যান কোন সো 15 সংখ্যক যি ফাইনেন্স কমিশন সমূহ মূলত 5 বছৰৰ বাবে প্ৰেসিডেন্ট অফ ইন্ডিয়াই তাক গঠন কৰি দিয়ে সো 15 ফাইনেন্স কমিশনটো এটো কোনটো টাইমলাইনত কাম কৰিব 2021-22 ৰ পৰা 2025-26 লৈ এই 5 বছৰৰ বাবে তেওঁলোকে নীতি নিয়মসমূহ ফৰ্মুলেট কৰিব ফাইনেন্সৰ লগত জড়িত বিভিন্ন নীতি নিয়ম আৰু তাৰ সভাপতি হিচাপে তাৰ চেয়াৰম্যান হিচাপে নন্দ কিশোৰ সিং NK সিংক দায়িত্ব ইতিমধ্যে অৰ্পণ কৰা হৈছে নেক্সট যিসমূহ ম্যাথছ বা সিসেটৰ পোৰশন আছে সেইসমূহ সদ্যহতে আমি skip কৰিছো এখিনি আমি পৰৱৰ্তী পৰ্যায়ত সলভ কৰিম আমি কেৱল GS পোৰশন খিনি এই ভিডিওটোত সলভ কৰিম সো নেক্সট কোৱেশ্চন নম্বৰ 33 চাও সো ইয়াত কৈছে যে হুইচ ওয়ান অফ দা ফলোইং ইজ এ পাৰ্মানেন্ট সাইন্টিফিক বেস স্টেশন ইন অফ ইন্ডিয়া ইন এন্টাৰ্কটিকা মহাদেশত ৰিসাৰ্চ পাৰপাজৰ বাবে স্থায়ীভাৱে ভাৰতবৰ্ষই নিৰ্মাণ কৰা যেটো বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান বা বিজ্ঞান গৱেষণা আস্থান হেতু কোনটো অপচনখিনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দক্ষিণ গংগোত্ৰী সো বৰ্তমানলৈকে ভাৰতবৰ্ষই তিনিটা তেনেকুৱা পাৰ্মানেন্ট ৰিসাৰ্চ ষ্টেচন এন্টাৰ্কটিকাত স্থাপন কৰিছে প্ৰথমটো হৈছে দক্ষিণ গংগোত্ৰী আৰু দ্বিতীয় আৰু তৃতীয়টো হৈছে কমে মৈত্ৰী আৰু তৃতীয়টো হৈছে ভাৰতী ইয়াৰ দক্ষিণ গংগোত্ৰীটো 1983 ত গঠন কৰা হৈছিল তাৰ পিছত মৈত্ৰীটো যেতিয়া 1989 ত গঠন কৰা হ'ল কি এই দক্ষিণ গংগোত্ৰীটোক সাবস্টিটিউট কৰিলে আৰু পৰৱৰ্তী সময়ত এই ভাৰতী যেটো আছে হেতু 2012 চনত ইয়াক গঠন কৰা হ'ল গতিকে বৰ্তমান অপাৰেশনাল কেটা ৰিসাৰ্চ ষ্টেচন যদি আছে খুদে এন্টাৰ্কটিকাত ভাৰতবৰ্ষৰ তেতিয়া হলে হেতু হ'ব দুটা হেকিটা হৈছে কমে মৈত্ৰী আৰু ভাৰতী Next question number 34 সুধিছে ancient science of Ayurveda was first practiced by এৰ পোনপটে এটা উত্তৰ দিবলৈ কিছু অসুবিধা কিন্তু আয়ুৰ্বেদিক মেডিচিনৰ পিতৃপুৰুষ হিচাপে চৰকক অভিহিত কৰা হয় চৰক যি হৈছে এগৰাকী প্ৰখ্যাত আয়ুৰ্বেদিক মেডিচিন স্পেশালিষ্ট আৰু তেওঁ চৰক সংহিতাখনো লিখিছিল এই চৰক সংহিতা আয়ুৰ্বেদিক মেডিচিনৰ এখন পিতস্থানীয় গ্ৰন্থৰ ৰূপে অভিহিত কৰা হয় কিন্তু সুশ্ৰুতও ইয়াত আছে সুশ্ৰুতও চৰকৰ প্ৰায় সমান্তৰালভাৱে এই মেডিচিন বা সাৰ্জাৰীৰ গৱেষণা কৰা এগৰাকী প্ৰাচীন বিজ্ঞানী আছিল তেওঁৰ সুশ্ৰুত সংহিতা যিখন আছিল সেইখনৰ ভিত্তিত সুশ্ৰুতক ফাদাৰ অফ কি বুলি কোৱা হয় তেওঁক ফাদাৰ অফ প্লাষ্টিক সাৰ্জাৰী বা সাৰ্জাৰী বুলি কোৱা হয় আৰু ইয়াত মহৰ্ষি পতঞ্জলিৰ কথা কৈছে তেওঁ বিখ্যাত এখন গ্ৰন্থ লিখিছিল যোগ শাস্ত্ৰ বুলি সো এই যোগ শাস্ত্ৰখনৰ জৰিয়তে তেওঁক যোগ অভ্যাসৰ পিতৃপুৰুষ ৰূপে অভিহিত কৰিব পাৰি সো এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হিচাপে আমি চৰককে বিবেচনা কৰিছো আপোনালোক যদি ডিমত আছে তেলে আমাক কমেন্ট বক্সত জনাব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 35 চাও ইয়াত কৈছে ডক্টৰ আবুল কালাম
আইল্যান্ড যেটো এটা মিসাইল টেস্টিং ৰেঞ্জ হিচাপে আছে সো হেতু কোনখন ৰাজ্যৰ ভূখণ্ডৰ এটা অংশ হিচাপে এই দ্বীপপুঞ্জটোক অভিহিত কৰা হৈছে সো ডক্টৰ আবুল কালাম আইল্যান্ড এটো ওড়িশাৰ ভূখণ্ডৰ এটা অংশ হিচাপে আছে ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰৰ প্ৰায় 150 কিলোমিটাৰ দূৰত্বত অৱস্থিত ইয়াৰ অৰিজিনেল নামটো আছিল হুইলাৰ আইল্যান্ড আৰু এই হুইলাৰ আইল্যান্ডটোকে পৰৱৰ্তী সময়ত ওড়িশা গভৰ্ণমেণ্টে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইলমেন ডক্টৰ আবুল কালামৰ স্মৃতিত তাক ডক্টৰ আবুল কালাম আইল্যান্ড হিচাপে নামাঙ্কিত কৰিছে নেক্সট কোৱেশ্চন নম্বৰ 36 ত সুধিছে যে ভাৰতবৰ্ষৰ নিউক্লিয়াৰ যেটো পাৱাৰ ষ্টেচন কোনটো আটাইতকৈ লাৰ্জেষ্ট ইন টাৰ্মছ অফ কেপাচিটি অফ আউটপুট ইলেক্ট্ৰিচিটি সো বিদ্যুৎ উৎপাদনৰ পইণ্ট অফ ভিউৰ পৰা ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ নিউক্লিয়াৰ পাৱাৰ ষ্টেচন কোনটো হেতু সুধিছে শুদ্ধ উত্তৰটো ইয়াত কি হ'ব কোৱেশ্চন নম্বৰ 36 কাৰেক্ট আনসাৰ ইজ অপচন বি কুদানকুলম নিউক্লিয়াৰ পাৱাৰ ষ্টেচন যেটো লোকেটেড হৈ আছে তামিলনাডুত এই তামিলনাডুত অৱস্থিত এই পাৱাৰ ষ্টেচনটোত বৰ্তমান 2000 মেগাৱাট ই ক্ষমতা সম্পন্ন আৰু আন 2000 মেগাৱাট অপাৰেশনাল কৰিবলৈ কাম অব্যাহত আছে গতিকে এটোৰ জৰিয়তে ই লাৰ্জেষ্ট ইন ইণ্ডিয়া নিউক্লিয়াৰ পাৱাৰ ষ্টেচন যি ইলেক্ট্ৰিচিটি জেনাৰেট কৰি আছে নেক্সট কোৱেশ্চন নম্বৰ 37 ত সুধিছে যে জেনেটিক্যালি ইঞ্জিনিয়াৰ্ড ক্ৰপ যাক জিএম ক্ৰপ বুলিও চমকৈ কোৱা হয় সো হুইচ অফ দা ফলোইং এই চাৰিটা অপচনৰ ভিতৰত কোনটো ভাৰতবৰ্ষত কমাৰ্চিয়েল এক্সপ্লয়টেচনৰ বাবে ব্যৱসায়িক উৎপাদনৰ বাবে অনুমতি লাভ কৰা প্ৰথম জেনেটিক্যালি ইঞ্জিনিয়াৰ্ড ক্ৰপ সুধিছে শুদ্ধ উত্তৰটো হৈছে বিটি কটন সো এই বিটি কটনটো 2002 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ভাৰত চৰকাৰৰ পৰা এই অনুমতি লাভ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 38 ইয়াত সুধিছে যে ইছৰোৱে যেটো এষ্ট্ৰছেট মিছন লৈছে সেই এষ্ট্ৰছেট মিছনটোৰ মূল অবজেক্টিভটো কি আৰু এই এষ্ট্ৰছেট মিছনটোৰ মূল অবজেক্টিভটো হৈছে এটা এনেকুৱা ধৰণৰ মাল্টি ৱেভলেংথ এষ্ট্ৰনমি স্যাটেলাইট ডিজাইন কৰা যেটোৰ জৰিয়তে যেটো ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম আছে তাৰ হে ওয়াইড ৰেঞ্জটোক আৰু লগতে কসমিক সোৰ্সসমূহক ষ্টাডি কৰিব পৰা যাব গতিকে শুদ্ধ উত্তৰটো কি হ'ব ইয়াত থকা অপচনসমূহৰ ভিতৰত অপচন ডি ইট ইজ এন এষ্ট্ৰনমি স্যাটেলাইট ফৰ ষ্টাডিং দা কসমছ নেক্সট কোৱেশ্চন নম্বৰ 39 ইয়াত কৈছে যে ভাৰতবৰ্ষৰ যেটো বৰ্তমানলৈকে ইনষ্টলড হৈ থকা ব্যৱহৃত হৈ থকা ইলেক্ট্ৰিচিটি জেনাৰেশ্যন কেপাচিটি আছে তাৰ ভিতৰত ৰিনিউৱেবল সোৰ্সেছৰ জৰিয়তে কিমানখিনি উৎপাদন হয় সো পুনৰ্নবীকৰণ উৎসৰ পৰা ভাৰতবৰ্ষই কিমান ইলেক্ট্ৰিচিটি কিমান বিদ্যুৎ প্ৰডিউস কৰে সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি 38% আৰু এই 38% জেনাৰেশ্যনৰ জৰিয়তে ভাৰতবৰ্ষ হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে থাৰ্ড লাৰ্জেষ্ট ৰিনিউৱেবল এনাৰ্জি প্ৰডিউচাৰ সো ভাৰতবৰ্ষৰ প্ৰয়োজনীয় প্ৰায় আনুমানিক 373 গিগাৱাট বিদ্যুতৰ ভিতৰত প্ৰায় 136 গিগাৱাট বিদ্যুৎ ভাৰতবৰ্ষই ৰিনিউৱেবল সোৰ্সসমূহৰ পৰা উৎপাদন কৰে নেক্সট সুধিছে যে হুইচ অফ দা ফলোইং ৰকেটছ উইল কেৰি চন্দ্ৰয়ান 2 ইনটু স্পেস এটো পূৰ্বতে ফৰ্ম কৰা কোৱেশ্চন সো ফিউচাৰ টেন্সতে আছে ইতিমধ্যে চন্দ্ৰয়ান 2 মিছনটো সম্পূৰ্ণ সফলতাৰে নহলেও প্ৰায় কনসিডাৰেবল এক্সটেন্টৰ বা সিগনিফিকেন্ট সফলতাৰে ইছৰোৱে ইয়াক সমাপন কৰিছে সো চন্দ্ৰয়ান 2 এই মিছনটো জিএছএলভি মাৰ্ক 3 এই বিশেষ ৰকেটটোৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল এটো হৈছে বৰ্তমানলৈকে ইছৰোৱে প্ৰডিউস কৰা হেভিয়েষ্ট ৰকেট আৰু হেতু কাৰণে ইয়াক আন এটা নিকনেম দিয়া হয় যেটো হৈছে বাহুবলী এই বাহুবলী ৰকেট জিএছএলভি মাৰ্ক 3 ৰ জৰিয়তে চন্দ্ৰয়ান 2 উৎক্ষেপণ সম্পূৰ্ণ হৈ গৈছে আৰু পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ যি ডিবিউট স্পেস মিছন মেনড স্পেস মিছন অৰ্থাৎ মহাকাশচাৰীৰে পৰিপূৰ্ণ ভাৰতবৰ্ষৰ যেটো প্ৰথম স্পেস মিছন গগনয়ান এটো এই জিএছএলভি মাৰ্ক 3 এই ৰকেটটোৰ জৰিয়তে উৎক্ষেপণ কৰাৰ ব্যৱস্থা বৰ্তমান গ্ৰহণ কৰা হৈছে নেক্সট গ্ৰীণ ৰিভলিউচনৰ বিষয় হৈছে গ্ৰীণ ৰিভলিউচন ৰেফাৰ্স টু ভাৰতবৰ্ষৰ যি সেউজ বিপ্লৱ সেই সেউজ বিপ্লৱৰ ফলশ্ৰুতিত কি সংগঠিত হৈছিল সুধিছে এইকেইটা অপচনৰ ভিতৰত ইয়াতকৈ সিগনিফিকেন্ট যেটো অপচন হেতু হৈছে হাই ইল্ড ভেৰাইটি প্ৰগ্ৰাম অৰ্থাৎ সেউজ বিপ্লৱৰ জৰিয়তে এই হাই ইল্ডিং অৰ্থাৎ উচ্চ ক্ষমতা সম্পন্ন বা উচ্চ প্ৰডাকশন কেপেবিলিটি থকা প্ল্যান ভেৰাইটিজ ডেভেলপ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল আৰু মূলত দুটা বিশেষ ক্ৰপৰ দুটা বিশেষ শস্যৰ হেগিটা হৈছে গমে হুইট এণ্ড ৰাইচ অৰ্থাৎ ঘেহু আৰু চাউলৰ ক্ষেত্ৰত ভেৰাইটিজ হাই ইল্ড ভেৰাইটিজৰ বিভিন্ন সোৰ্স ডেভেলপ কৰাৰ লক্ষ্য এই গ্ৰীণ ৰিভলিউচন বা সেউজ বিপ্লৱৰ জৰিয়তে স্থিৰ কৰা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 42 আমি যদি চাও তেতিয়াহলে ইয়াত কৈছে যে পৰম যি সুপাৰ কম্পিউটাৰ এই পৰম সুপাৰ কম্পিউটাৰ প্ৰথমটো ইণ্ডিয়ান সাইন্টিষ্ট সকলে ভাৰতীয় বিজ্ঞানীসকলে কেতিয়া তাক ফৰ্ম কৰিছিল সো
এটোৰ শুদ্ধ উত্তৰটো এই অপশ্যনখিনিৰ ভিতৰত হ'ব 1990, কিন্তু আচলতে অফিচিয়েল আনভেইলিং হৈছিল 1991ত, আৰু প্ৰথম যিটো পৰম ডিজাইনৰ ছুপাৰ কম্পিউটাৰ সেইটো হৈছে পৰম 8000। চ' এই পৰম 8000টো ইয়াৰ প্ৰটোটাইপটো 1990ত ৰেডি হৈছিল, কিন্তু 1991ত ইয়াত অফিচিয়েলি ইয়াক আনভেইল কৰা হৈছিল। চ' একদম একজেক্ট উত্তৰটো আমাৰ বিবেচনাত হ'ব লাগে 1991, কিন্তু যিহেতু সেইটো অপশ্যন নাই গতিকে আমি 1990কে শুদ্ধ উত্তৰ ৰূপে বিবেচনা কৰিছোঁ। আৰু এইখিনিতে পৰম চিৰিজৰ এটা খুব গুৰুত্বপূৰ্ণ ছুপাৰ কম্পিউটাৰৰ কথা উল্লেখ কৰি থ'ব বিচাৰিছোঁ, সেইটো হৈছে পৰম সিদ্ধি AI। এইটো হৈছে পৰম ছুপাৰ কম্পিউটাৰ চিৰিজটোৰ ভিতৰত ভাৰতবৰ্ষই বৰ্তমানলৈকে ডেভেলপ কৰা আটাইতকৈ ফাষ্টেষ্ট ছুপাৰ কম্পিউটাৰ। আৰু এই পৰম ছুপাৰ কম্পিউটাৰ চিৰিজটো কোনে ডেভেলপ কৰা বুলি যদি সোধে তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব CDEC। CDECৰ সম্পূৰ্ণ নামটো হৈছে চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্সড কম্পিউটিং। অলৰাইট, মুভিং অন, কুৱেশ্যন নম্বৰ 43। ইয়াত সুধিছে ইনষ্টাগ্ৰাম ৱাজ লঞ্চড ইন দ্য ইয়েৰ। ইনষ্টাগ্ৰাম আমি সকলোৱে ব্যৱহাৰ কৰোঁ, এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হয়। চ' এইটো কেতিয়া লঞ্চ কৰা হৈছিল অফিচিয়েলি সুধিছে, 2010 চনত ইয়াক লঞ্চ কৰা হৈছিল, আৰু পৰৱৰ্তী সময়ত 2012 চনত ইয়াক কোনে একুৱায়াৰ কৰিছিল? ফেচবুকে। নেক্সট কুৱেশ্যন নম্বৰ 44। ইয়াত কৈছে প্ৰজেক্ট টাইগাৰ ৱাজ লঞ্চড ইন হুইচ ইয়েৰ। চ' ব্যাঘ্ৰ প্ৰকল্পৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো 1973ত তাক অফিচিয়েলি লোৱা হৈছিল, আৰু ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ বহুতখিনি বাঘৰ জনবসতি থকা অঞ্চলক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। চ' বৰ্তমানলৈকে 52খন টাইগাৰ ৰিজাৰ্ভ আছিল, যিখনৰ লাষ্টখন আছিল ৰাজগড়, যিখন আছে ৰাজস্থানত। কিন্তু ৰিচেণ্টলি দুদিনৰ পূৰ্বে অক্টোবৰ 5 তাৰিখে ছত্তীশগড়ৰ দুখন বিশেষ প্ৰটেক্টেড এৰিয়া কমে গুৰু ঘাসিদাস নেশ্যনেল পাৰ্ক আৰু টাৰ্মৰ পিংলা ৱাইল্ড লাইফ চেংচুৰী, সেই দুখনক কম্বাইন কৰি NTCA নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি তেওঁলোকে নতুন এখন টাইগাৰ ৰিজাৰ্ভৰ যি প্ৰস্তাৱ তাত সন্মতি দিছে। গতিকে সেইখন হ'ব ভাৰতবৰ্ষৰ 9ম টাইগাৰ ৰিজাৰ্ভ। নেক্সট কুৱেশ্যন নম্বৰ 45ত সুধিছে যে ফ্ৰী এণ্ড কম্পালচৰি এলিমেণ্টাৰী এডুকেশ্যন, অৰ্থাৎ বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ যিটো অধিকাৰ 6ৰ পৰা 14 বৰ্ষৰ শিশুবোৰক প্ৰদান কৰাৰ যিটো প্ৰক্ৰিয়া, সেই যিটো প্ৰভিজন সেইটো কোনটো বৰ্ষত আনুষ্ঠানিকভাৱে ইন্ট্ৰডিউচ কৰা হৈছিল বা কনষ্টিটিউচনেলাইজ কৰা হৈছিল সুধিছে। চ' কুৱেশ্যন নম্বৰ 45ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, 2010 চনত। চ' এই যিখন RTE ৰাইট টু এডুকেশ্যন এক্ট, সেইখন ইনেক্ট কৰা হৈছিল 2009 চনৰ 4 আগষ্টত। চ' একখন ইনেক্ট হৈছিল 2009 চনৰ 4 আগষ্টত, কিন্তু অফিচিয়েলি ইট কেম ইন টু ফ'ৰ্চ অন 2010 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখে। চ' কাৰেক্ট এনচাৰ হ'ব 2010। আৰু বিশেষ এটা প্ৰভিজন কনষ্টিটিউচনত এড কৰা হৈছিল এমেণ্ডমেণ্টৰ জৰিয়তে, সেইটো হৈছে আৰ্টিকল 21A। চ' কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে ইয়াক কনষ্টিটিউচনত ইনচাৰ্ট কৰা হৈছিল সেইটো আপোনালোকলৈ এৰিলোঁ, আপোনালোকে আমাক কমেণ্ট বক্সত জনাব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 46। ইয়াত সুধিছে যে ৰেলৱে বাজেট জেনেৰেল বাজেটৰ লগত কেতিয়া মাৰ্জ কৰা হৈছিল। চ' পূৰ্বতে কি কৰা হৈছিল, ৰেলৱেৰ বাবে এখন এক্সট্ৰা বাজেট সংসদত উত্থাপন কৰা হৈছিল, আৰু যিখন জেনেৰেল বাজেট আছিল তাক পৃথকভাৱে সংসদত উত্থাপন কৰা হৈছিল। 2017 চনত ৰেলৱে বাজেটক জেনেৰেল বাজেটৰ লগত ইনক্লুড কৰা হৈছিল। চ' কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন উইল বি অপশ্যন D, 2017 চনত এই আনুষ্ঠানিক মাৰ্জিংটো সংগঠিত হৈছিল, আৰু তাৰ জৰিয়তে যিটো 1924 চনতে আৰম্ভ হৈছিল ৰেলৱে বাজেট আৰু জেনেৰেল বাজেট পৃথককৈ দিয়া। চ' 1924 চনৰ পৰা থকা এই ট্ৰেডিশ্যনটো ফাইনেলি এণ্ড কৰা হৈছিল ইন দ্য ইয়েৰ 2017। নেক্সট কুৱেশ্যন নম্বৰ 47। ইয়াত কৈছে ৰাইট টু ইনফৰমেশ্যন এক্ট। পূৰ্বতে আমি RTE ৰাইট টু এডুকেশ্যন এক্টৰ কথা পঢ়িলোঁ পূৰ্বৰ এটা প্ৰশ্নত। এইবেলি আছে RTI ৰাইট টু ইনফৰমেশ্যন এক্ট। চ' 2005 চনত এই ৰাইট টু ইনফৰমেশ্যন এক্টখন আহিছিল, আৰু এই এক্টখন কোন চনত ইয়াক অফিচিয়েলি ইমপ্লিমেণ্ট কৰা হৈছিল। চ' অফিচিয়েল ইমপ্লিমেণ্টেশ্যনো 2005 চনতেই হৈছিল, 2005 চনৰ জুন মাহৰ 15 তাৰিখে। চ' শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন A। নেক্সট কুৱেশ্যন নম্বৰ 48। ইয়াত সুধিছে যে 1950 চনৰ 24 জানুৱাৰীত যেতিয়া সংবিধানখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হ'ল, তেতিয়া কনষ্টিটুৱেণ্ট এছেম্বলিৰ সংবিধান সভাৰ কিমানগৰাকী সদস্যই তাত স্বাক্ষৰ প্ৰদান কৰিছিল। চ' শুদ্ধ উত্তৰটো হ'ব 284 জনে আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰিছিল উক্ত কনষ্টিটুৱেণ্ট এছেম্বলিয়ে ড্ৰাফ্ট কৰা কনষ্টিটিউশ্যনখনত। চ' কনষ্টিটুৱেণ্ট এছেম্বলিৰ সদস্য সংখ্যা কিমান সেই সন্দৰ্ভত এটা প্ৰশ্ন আমাৰ মনত উত্থাপন হ'ব পাৰে এই সংক্ৰান্তত। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰিজিনেলি 389 জন মেম্বাৰ আছিল এই কনষ্টিটুৱেণ্ট এছেম্বলিত। এইটো পাৰ্টিশ্যনৰ পূৰ্বতে আছিল, তাৰপিছত পাৰ্টিশ্যন হ'ল। পাৰ্টিশ্যন হোৱাৰ পিছত ভাৰতবৰ্ষৰ বাবে যিখন কনষ্টিটুৱেণ্ট এছেম্বলি থাকিল তাত 299 জন সদস্য তাত থাকিল, আৰু তাৰে 284 জনে ফাইনেলি 1950 চনত সংবিধান প্ৰণয়নৰ সময়ত স্বাক্ষৰ প্ৰদান কৰিলে। চ' কাৰেক্ট এনচাৰ ইজ 284।
নেক্সট কুৱেশ্যন নম্বৰ 49 এইটো খুব কমন প্ৰশ্ন ইয়াত সুধিছে যে ছ'চিয়েলিষ্ট সেকুলাৰ আৰু ইণ্টিগ্ৰিটি এই তিনিটা শব্দ সংবিধানৰ যি প্ৰস্তাৱনা বা প্ৰিএম্বল তাত 1976 চনত কোনটো সংবিধান সংশোধনীৰ জৰিয়তে প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে 42nd ইলাবৰেশ্যনৰ প্ৰয়োজন নাই এই 42nd এমেণ্ডমেণ্টটো জৰুৰীকালীন অৱস্থাত ইয়াক অনা হৈছিল আৰু ইয়াত ইমানবোৰ চেঞ্জ অনা হৈছিল যে মিনি কনষ্টিটিউশ্যন বুলি ইয়াক কোৱা হৈছিল চ' 42nd এমেণ্ডমেণ্ট এইটো ইন্দিৰা গান্ধীৰ শাসনকালত অনা হৈছিল আৰু পৰৱৰ্তী সময়ত 44th এমেণ্ডমেণ্টত এই 42nd এমেণ্ডমেণ্টৰ বহুখিনি সিদ্ধান্ত তাক কাৰ্ভ আউট কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 50 আমি চাওঁ ইয়াত সুধিছে যে কোনটো আৰ্টিকল ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলৰ মতে পাৰ্লিয়ামেণ্টৰ ওচৰত এনেকুৱা বিশেষ ক্ষমতা থাকে যাৰ জৰিয়তে নিৰ্দিষ্ট কিছুমান ল কেৱল তেওঁলোকেহে বনাব পাৰে ষ্টেট লেজিসলেচাৰসমূহে প্ৰণয়ন কৰিব নোৱাৰে চ' এই বিশেষ ক্ষমতাটো আৰ্টিকল 35ত প্ৰদান কৰা হৈছে আৰ্টিকল 35ত কি কয় যে ইট লেজ ডাউন পাৱাৰ টু মেক লজ টু গিভ এফেক্ট টু চাৰ্টেইন স্পেচিফাইড ফাণ্ডামেণ্টেল ৰাইটছ হুইচ শ্বেল ভেষ্ট অনলি টু দ্য পাৰ্লিয়ামেণ্ট এণ্ড নট টু ষ্টেট লেজিসলেচাৰ চ' আৰ্টিকল 35ৰ পৰা আমি এইটোৱে মনত ৰাখিব লাগিব যে বিশেষ কিছুমান ফাণ্ডামেণ্টেল ৰাইটছ প্ৰণয়নৰ ক্ষেত্ৰত পাৱাৰ কেৱল চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টৰহে থাকে ষ্টেট লেজিসলেচাৰসমূহৰ ৰাজ্যিক বিধানসভাসমূহৰ নাথাকে যিখন কেন্দ্ৰীয় সংসদ তেওঁলোকৰহে থাকে চ' এইটো আৰ্টিকল 35 আৰু আৰ্টিকল 35ৰ ৰেলিভেণ্ট আন এটা আৰ্টিকল আছে সেইটো হৈছে আৰ্টিকল 35A চ' এইটো কিহৰ লগত জড়িত যদি প্ৰশ্ন উত্থাপন হয় তেতিয়াহ'লে এইটো জম্মু এণ্ড কাশ্মীৰৰ লগত জড়িত 2019 চনত এটা বিশেষ বিতৰ্ক হৈছিল আৰ্টিকল 35A আৰু লগতে আৰ্টিকল 370 এই দুটাৰ জৰিয়তে জম্মু এণ্ড কাশ্মীৰক বিশেষ কিছুমান ক্ষমতা প্ৰদান কৰা হৈছিল আৰু সেই ক্ষমতাসমূহ আৰু জম্মু এণ্ড কাশ্মীৰক যি বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল তাক 2019 চনত মোদী গভৰ্ণমেণ্টে তাক খাৰিজ কৰিছিল এই আৰ্টিকল 35A টো কিহৰ লগত জড়িত যদি পোনপটীয়াকৈ সোধে তেতিয়াহ'লে আৰ্টিকল 35A ৰ জৰিয়তে জম্মু এণ্ড কাশ্মীৰৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট কোন হ'ব পাৰিব তাক 35A সিদ্ধান্ত ল'বৰ বাবে জম্মু এণ্ড কাশ্মীৰৰ ষ্টেট লেজিসলেচাৰক ক্ষমতা প্ৰদান কৰিছিল চ' এই গোটেই প্ৰবিধানখিনি 2019 চনত খাৰিজ কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত জম্মু এণ্ড কাশ্মীৰ ৰাজ্যখনক দ্বিখণ্ডিত কৰি জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ এই দুটা ইউনিয়ন টেৰিটৰীলৈ তাক কনভাৰ্ট কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 51 ইয়াত কৈছে যে ইলেক্ট্ৰনিক ভোটিং মেচিন ফাৰ্ষ্ট টাইমৰ কাৰণে ভাৰতৰ ইলেকশ্যনসমূহত কোন চনৰ কোন মাহত তাক ইনিচিয়েট কৰা হৈছিল চ' যিটো ইলেক্ট্ৰনিক ভোটিং মেচিন EVM বুলি কোৱা হয় এই কনচেপ্টটো এই অপশ্যনখিনি 98 আৰু 99 ৰাখিছে কিন্তু তাৰো কিছু পুৰণি সময়লৈ আমি তাক নিব পাৰোঁ সেইটো হৈছে 1982 চনত কেৰেলাৰ এটা বিশেষ এছেম্বলি কনষ্টিটুৱেঞ্চিৰ বাবে EVMৰ ব্যৱহাৰ কৰা হৈছিল 50টা পলিং ষ্টেচনত চ' পৰৱৰ্তী সময়ত তাৰ বিৰুদ্ধে যিগৰাকী পৰাজিত প্ৰাৰ্থী আছিল সুপ্ৰিম কোৰ্টত তেওঁ গোচৰ ৰুজু কৰিছিল আৰু সুপ্ৰিম কোৰ্টে কৈছিল যে EVM ব্যৱহাৰ কৰাৰ ক্ষমতা ইলেকশ্যন কমিশ্যনাৰ সেই সময়লৈকে তেওঁলোকৰ হাতত নাছিল চ' পৰৱৰ্তী সময়ত ইন দ্য ইয়েৰ 1992 আইন সংশোধনৰ জৰিয়তে পিপুলছ ৰিপ্ৰেজেণ্টেশ্যন এক্ট আৰু লগতে কণ্ডাক্ট অফ ইলেকশ্যন এক্ট এনেকুৱা ধৰণৰ বিভিন্ন এক্টত পৰিৱৰ্তন আনি EVMটোক আনুষ্ঠানিক মৰ্যাদা প্ৰদান কৰিছিল ইলেকশ্যন কমিশ্যনে আৰু পৰৱৰ্তী সময়ত 1998 চনৰ নৱেম্বৰত তেওঁলোকে এই EVMৰ প্ৰথম আনুষ্ঠানিক ব্যৱহাৰ কৰিছিল মধ্যপ্ৰদেশৰ 5খন ৰাজস্থানৰ 5খন আৰু দিল্লীৰ 6খন লেজিসলেটিভ এছেম্বলিৰ ইলেকশ্যনত নেক্সট কুৱেশ্যন নম্বৰ 52 ইয়াত কৈছে যে পঞ্চায়তী ৰাজ এই ছিষ্টেমটো কোন চনত লঞ্চ কৰা হৈছিল চ' পঞ্চায়তী ৰাজ ছিষ্টেমটো আনুষ্ঠানিকভাৱে 1959 চনত লঞ্চ কৰা হৈছিল চ' অপশ্যন ডি আৰু কোনখন ৰাজ্যই প্ৰথম এই পঞ্চায়তী ৰাজ ছিষ্টেমটো লঞ্চ কৰিছিল সেইটো হৈছে ৰাজস্থান এইটোও কেতিয়াবা সোধা দেখা পোৱা যায় নেক্সট কুৱেশ্যন নম্বৰ 53 ইয়াত কৈছে যে তাছকাণ্ট এগ্ৰিমেণ্ট এই বিশেষ এগ্ৰিমেণ্টটো প্ৰাইম মিনিষ্টাৰ লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰতবৰ্ষৰ হৈ ছাইন কৰিছিল চ' তেওঁৰ কাউণ্টাৰ পাৰ্ট যিগৰাকী পাকিস্তানী প্ৰধানমন্ত্ৰী আছিল তেওঁ এই তাছকাণ্ট এগ্ৰিমেণ্টত ছাইন কৰিছিল আৰু ইয়াৰ জৰিয়তে 1965ত যিখন ইণ্ডো পাক ৱাৰ হৈছিল তাৰ আনুষ্ঠানিক শান্তি চুক্তি হিচাপে এই তাছকাণ্ট চুক্তিটো স্বাক্ষৰিত হৈছিল আৰু এইটো কোন চনত হৈছিল 1966ত অৰ্থাৎ এই যুদ্ধৰ ঠিক এবছৰৰ পিছতে এইটো হৈছিল আৰু এই চুক্তিখন স্বাক্ষৰ কৰাৰ কিছু সময়ৰ পিছতেই তাছকাণ্টত থকা অৱস্থাতেই প্ৰাইম মিনিষ্টাৰ লাল বাহাদুৰ শাস্ত্ৰীৰ মিষ্টেৰিয়াছলি তেওঁৰ মৃত্যু ঘটিছিল আৰু এই মৃত্যুৰ ৰহস্য আজিলৈকে ভেদ হোৱা নাই এই ৰহস্য হৈ আছে আৰু পৰৱৰ্তী সময়ত বিভিন্ন থিয়ৰী আৰু বিভিন্ন কমিশ্যন গঠন কৰা হৈছে লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ কিন্তু এতিয়ালৈকে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে একো এক্সপ্লেনেশ্যন দিয়া নাই কিহৰ ভিত্তিত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু সংঘটিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 54 ইয়াত কৈছে যে ৰাজ্যসভাৰ টোটেল যি মেম্বাৰশ্বিপ সেইটো হৈছে 250 চ' তাৰে কিমানগৰাকী মেম্বাৰক প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে নমিনেট কৰিব পাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিত উল্লেখিত 12জন সদস্যক
ৰাজ্যসভাৰ মেম্বাৰ হিচাপে প্ৰেচিডেণ্টে মনোনীত কৰিব পাৰে নেক্সট এইটো প্ৰশ্নত সুধিছে যে ভাৰতৰ যি ৰাষ্ট্ৰপতি তেওঁৰ কোনটো পাৱাৰ এই চাৰিটা অপশ্যনৰ ভিতৰত আছে প্ৰথমটোত কৈছে এক্সিকিউটিভ পাৱাৰ দ্বিতীয়টোত কৈছে জুডিচিয়েল পাৱাৰ আৰু তৃতীয়টোত কৈছে ফাইনেন্সিয়েল পাৱাৰ এতিয়া এক্সিকিউটিভ পাৱাৰ প্ৰেচিডেণ্টৰ আছেনে নাই সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ আমি এটা বিশেষ আৰ্টিকললৈ আমি ঠেলিব পাৰোঁ সেইটো হৈছে আৰ্টিকল 53 চ' এই আৰ্টিকল 53 এইটো কোৱা হৈছে যে ভাৰতবৰ্ষৰ যিমানখিনি এক্সিকিউটিভ একশ্যন হ'ব সেই গোটেইখিনি কাৰ নামত সংগঠিত হ'ব ইন দ্য নেম অফ প্ৰেচিডেণ্ট চ' সেইটোৰ বাদেও আন বিভিন্ন এক্সিকিউটিভ পাৱাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এনজয় কৰে চ' অবভিয়াছলি ভাৰতবৰ্ষৰ প্ৰেচিডেণ্টৰ এক্সিকিউটিভ পাৱাৰ আছে নেক্সট জুডিচিয়েল পাৱাৰৰ কথা ইয়াত উল্লেখ আছিল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ জুডিচিয়েল পাৱাৰো আছে কিয়নো ভাৰতবৰ্ষৰ যিখন সংবিধান কনষ্টিটিউশ্যনখনৰ ৰক্ষা তাৰ মৰ্যাদা তাক মৰ্যাদা অটুট ৰখা এনেকুৱা ধৰণৰ বিভিন্ন পাৱাৰ ৰাষ্ট্ৰপতিৰ হাততে ভেষ্টেড হৈ থাকে আৰু তাৰ বাবে ৰাষ্ট্ৰপতিয়ে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ বা জাষ্টিছ বা আন বিভিন্ন লিগেল পদাধিকাৰীক তেওঁ এপইণ্ট কৰে চ' সেইটো কাৰণে প্ৰেচিডেণ্টৰ জুডিচিয়েল পাৱাৰো আছে নেক্সট প্ৰেচিডেঞ্চিয়েল ফাইনেন্সিয়েল পাৱাৰো আছে কিয়নো মানি বিল এখন সংসদত উত্থাপন হ'বৰ বাবে প্ৰেচিডেণ্টৰ প্ৰায়ৰ ৰিকমেণ্ডেশ্যনৰ প্ৰয়োজন হয় ঠিক সেইদৰে প্ৰেচিডেণ্টে ফাইনেন্স কমিশ্যন বা প্লেনিং কমিশ্যন গঠন কৰে আৰু আন বিভিন্ন তেনেকুৱা ধৰণৰ পদমৰ্যাদাও তেওঁ আছে প্ৰেচিডেণ্টৰ অনুমতি সাপেক্ষে কনচলিডেট ফাণ্ডৰ পৰা পুঁজি উলিয়াব পাৰে ভাৰতবৰ্ষৰ যি কনচলিডেট ফাণ্ড আছে চ' এনেকুৱা ধৰণৰ বিভিন্ন পাৱাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ আছে গতিকে যিহেতু এই তিনিও ধৰণৰ পাৱাৰ আছে গতিকে কাৰেক্ট এনচাৰ উইল বি অল অফ দ্য এবভ নেক্সট কুৱেশ্যন নম্বৰ 56 ইয়াত কৈছে যে ভাৰতবৰ্ষৰ সংবিধান কোনটো সংশোধনীৰ জৰিয়তে লোকসভাৰ সদস্য সংখ্যা 525ৰ পৰা 545লৈ বৃদ্ধি কৰা হৈছিল চ' শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 31st এমেণ্ডমেণ্টৰ জৰিয়তে 525ৰ পৰা 545লৈ বৃদ্ধি কৰা হৈছিল 525ত অৰিজিনেলি কি আছিল যে ষ্টেটসমূহৰ পৰা কিমান সদস্য মনোনীত হ'ব 500 জন আৰু ইউনিয়ন টেৰিটৰীৰ পৰা হ'ব 25 জন কিন্তু এইটোক পৰৱৰ্তী সময়ত পৰিৱৰ্তিত কৰি 500ৰ পৰা 525 জনলৈ ইনক্ৰিজ কৰিছিল ষ্টেটৰ ৰিপ্ৰেজেণ্টেশ্যন আৰু ইউনিয়ন টেৰিটৰী ৰিপ্ৰেজেণ্টেশ্যন 25ৰ পৰা 20লৈ তাক কমোৱা হৈছিল আৰু অভাৰঅল 545 জন সদস্য সংখ্যা বঢ়োৱা হৈছিল লোকসভাৰ চ' এমেণ্ডমেণ্টটো হৈছে 31st এমেণ্ডমেণ্ট নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 57 চ' ইয়াত কৈছে যে দীনবন্ধু মিত্ৰই এখন বিশেষ গ্ৰন্থ ৰচনা কৰিছিল টু হাইলাইট দ্য ইণ্ডিগ' ফাৰ্মাৰ চ' ব্ৰিটিছ ৰুলৰ সময়ত এটা ইণ্ডিগ' ৰিভল্ট হৈছিল ইণ্ডিগ' ফাৰ্মাৰ্ছসকলে ব্ৰিটিছৰ যি অপ্ৰেছিং নীতি তাৰ বিৰুদ্ধে তেওঁলোকে বিদ্ৰোহ কৰিছিল আৰু সেই সমগ্ৰ ঘটনা দীনবন্ধু মিত্ৰই এখন বিশেষ তেওঁৰ উপন্যাসত বিশেষ গ্ৰন্থত ৰচনা কৰিছিল তাক সেই গ্ৰন্থখনৰ নাম কি সুধিছে সেইখন হৈছে নীল দৰ্পণ আৰু এই বিশেষ গ্ৰন্থখন ৰচনা হৈছিল 1858ৰ পৰা 1859লৈ এই বিশেষ সময়ছোৱাত এই টাইমলাইনটো UPSCৰ এবাৰ প্ৰিলিমছৰ পৰীক্ষাত আহিছিল আৰু বিভিন্ন পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে নেক্সট কুৱেশ্যন নম্বৰ 58 ইয়াত সুধিছে যে ভাৰতবৰ্ষৰ আটাইতকৈ অল্ডেষ্ট ফৰ্ম অফ ডেন্সটো কি যিখিনি নেশ্যনেল ডেন্স অফ ইণ্ডিয়া হিচাপে ছিগনিফাই কৰা হৈছে অৰ্থাৎ যিসমূহ অল্ড ক্লাছিকেল ডেন্স আছে তাৰ ভিতৰত আটাইতকৈ অল্ডেষ্ট ফৰ্ম অফ ডেন্সটো কি সুধিছে চ' বহুতখিনি চ'ৰ্চত এইটোক ভাৰত নাট্যম বুলি অভিহিত কৰে কিন্তু আচলতে বিভিন্ন আৰ্কিঅলজিকেল চ'ৰ্চৰ পৰা এইটো চিহ্নিত হৈছে যে ওডিচি যি ডেন্স আছে সেই ওডিচি ডেন্সটো ভাৰতবৰ্ষৰ অল্ডেষ্ট আৰ্কিঅলজিকেলি ফাইণ্ডেড ডেন্স ফৰ্ম চ' কাৰেক্ট এনচাৰ আমাৰ বিবেচনাত হ'ব অপশ্যন চি ওডিচি কিন্তু এইটো কিছু পৰিমাণে প্ৰশ্নটোৰ উত্তৰৰ ক্ষেত্ৰত আমাৰ সন্দেহৰ অৱকাশ আছে আপোনালোকে আমাক জনাব পাৰে যে অল্ডেষ্ট ডেন্স ফৰ্ম কি হয় ভাৰত নাট্যম হয় নে ওডিচি হয় এই অপশ্যনকেইটাৰ ভিতৰত অবভিয়াছলি আমাৰ বিবেচনাত ওডিচিয়ে হোৱাটো উচিত কিন্তু অভাৰঅল ভাৰত নাট্যমো হ'ব পাৰে ওডিচিও হ'ব পাৰে আপোনালোকে এইটো কি হয় কমেণ্ট বক্সত আমাক জনাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 59 ইয়াত কৈছে যে জফক্ৰিং নামৰ এটা বিশেষ ট্ৰেডিশ্যনেল ফক মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে সেইটো কোনটো জনগোষ্ঠীয় লোকসকলে ব্যৱহাৰ কৰে চ' এই জফক্ৰিং নামৰ যিটো সঁজুলি আছে মিউজিকেল সঁজুলি চ' এইটো বড়োসকলে ব্যৱহাৰ কৰে এইটো এটা ফক মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় বড়োসকলৰ নেক্সট কুৱেশ্যন নম্বৰ 60 ইয়াত কৈছে যে প্ৰথম অংকীয়া নাট যিখন শংকৰদেৱে ৰচনা কৰিছিল সেইখনৰ নাম কি চ' শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাটখনৰ নাম হৈছে চিহ্ন যাত্ৰা যিখন তেওঁ 1468 খ্ৰীষ্টাব্দত ৰচনা কৰিছিল আৰু তাক মঞ্চায়ন কৰিছিল চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 61ত কৈছে যে লুইত কোঁৱৰ উপাধি কোনগৰাকী অসমীয়া মিউজিকৰ বিশেষ প্ৰবক্তাক প্ৰদান কৰা হয় চ' শুদ্ধ উত্তৰটো হৈছে অপশ্যন 8 আছে ৰুদ্ৰ বৰুৱা যি আছিল অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীৰ এগৰাকী পায়োনিয়াৰিং পাৰ্চনেলিটি চ' তেওঁকে লুইত কোঁৱৰ সন্মানেৰে সন্মানিত কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 62 ইয়াত কৈছে যে হুইচ ইণ্ডিয়ান একাডেমি প্ৰমোটছ ডেন্স ড্ৰামা এণ্ড মিউজিক নৃত্য গীত আৰু নাটক এই তিনিওটা দিশ প্ৰমোট কৰা ভাৰতবৰ্ষৰ একাডেমিখন কোনখন চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সংগীত নাটক একাডেমি এই সংগীত নাটক একাডেমিখন ফাংচনেল হৈছিল ইন দ্য ইয়াৰ 1953 সেই সময়ত
ফাৰ্ষ্ট চেয়াৰমেন হিচাপে এগৰাকী বিশেষ ব্যক্তিক নিযুক্তি দিয়া হৈছিল তেওঁ হৈছে PV ৰাজামন্নাৰ এইটো কেতিয়াবা সোধাৰ সম্ভাৱনা থাকে যে সংগীত নাটক একাডেমীৰ প্ৰথম চেয়াৰমেন কোন সো তেওঁ হৈছে PV ৰাজামন্নাৰ আৰু যিসকল পলিটিকেল সায়েন্সৰ ষ্টুডেণ্ট হয় তেওঁলোকৰ বাবে PV ৰাজামন্নাৰ কমিটি এখন ফেমাছ কমিটি বা এখন নন কমিটি ইয়াৰ উপৰি PV ৰাজামন্নাৰ পৰৱৰ্তী সময়ত এখন প্লেনিং কমিশ্যনৰ চেয়াৰমেন হিচাপে তেওঁ দায়িত্ব লাভ কৰিছিল সো এইটো মনত ৰাখিবলগীয়া আৰু এই সংগীত নাটক একাডেমীয়ে বিভিন্ন ফেলোশ্বিপ বা বিভিন্ন এৱাৰ্ডেৰে সন্মানিত কৰে এই তিনিওটা ক্ষেত্ৰৰে ডেন্স ড্ৰামা এণ্ড মিউজিক তিনিওটা ক্ষেত্ৰৰে যিসমূহ পুৰুষা ব্যক্তি আছে তেওঁলোকক নেক্সট সুধিছে যে অল্ডেষ্ট ফৰ্ম অফ কম্পজিশ্যন অফ হিন্দুস্তানী ভোকেল মিউজিক ইজ এতিয়া হিন্দুস্তানী ভোকেল মিউজিক এইটো হৈছে ভাৰতবৰ্ষৰ যি ট্ৰেডিশ্যনেল ক্লাছিকেল মিউজিক তাৰ এটা পাৰ্ট সো এটা হৈছে হিন্দুস্তানী এই হিন্দুস্তানীটো মূলতঃ নৰ্থ ইণ্ডিয়াৰ এটা অৰিজিনেটেড মিউজিক বুলি কোৱা হয় আৰু আনটো হৈছে কাৰ্ণাটিক মিউজিক এই কাৰ্ণাটিক মিউজিকটো আকৌ সাউথৰ লগত আমি তাক ৰিজেম্বলেন্স আমি লাভ কৰোঁ সো এই হিন্দুস্তানী ভোকেল মিউজিকৰ যেটো অল্ডেষ্ট ফৰ্ম অফ কম্পজিশ্যন তাক অপশ্যন চিত যেটো উল্লেখ আছে ধ্ৰুপদ সো ধ্ৰুপদেৰে তাক বুজোৱা হয় তো কাৰেক্ট আনসাৰ শুড বি অপশ্যন সি নেক্সট কুৱেশ্যন নম্বৰ 64 ইয়াত কৈছে দা হিন্দু ভিউ অফ লাইফ এই বিখ্যাত গ্ৰন্থখন কোনগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে লিখি উলিয়াইছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এই হিন্দু ভিউ অফ লাইফখন লিখি উলিয়াইছিল নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 65 ইয়াত কৈছে শিলভদ্ৰ যি আছিল এগৰাকী গণিতৰ শিক্ষক তেওঁ এই শিলভদ্ৰটো আচলতে তেওঁৰ এটা ছদ্মনাম আছিল তেওঁৰ অৰিজিনেল নামটো কি সুধিছে অৰিজিনেল নামটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী সো ৰেৱতী মোহন দত্ত চৌধুৰী শিলভদ্ৰ নামেৰে তেওঁ বহুকেইখন বিখ্যাত অসমীয়া গ্ৰন্থ লিখি উলিয়াইছিল আৰু তাৰ ভিতৰত এখন বিশেষ গ্ৰন্থ হৈছে মধুপুৰ বহুদূৰ যিখনৰ বাবে তেওঁ সাহিত্য একাডেমী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট সুধিছে যে মহাৰথী যিখন উপন্যাস তাৰ সেইখন কৰ্ণৰ জীৱনৰ ভিত্তিত ৰচিত সো সেই মহাৰথী উপন্যাসখনৰ ৰচক কোন সেই নভেলখনৰ উপন্যাসৰ উপন্যাসিক গৰাকী কোন সুধিছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এত উল্লেখিত চন্দ্ৰপ্ৰসাদ শইকীয়া তেওঁ আছিল এগৰাকী বিখ্যাত অসমীয়া সাহিত্যিক আৰু বৰ্তমান যথেষ্ট জনপ্ৰিয় যিখন গৰিয়সী আলোচনী সেই গৰিয়সী আলোচনীৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱেও তেওঁ সাহিত্য একাডেমী সন্মান লাভ কৰিছিল এই মহাৰথী গ্ৰন্থখনৰ বাবেই নেক্সট কুৱেশ্যন নম্বৰ 67 ইয়াত সুধিছে যে মেদিনী চৌধুৰীয়ে ফেৰেংগা দাও নামৰ এখন বিখ্যাত উপন্যাস ৰচিছিল সো সেই ফেৰেংগা দাও গ্ৰন্থখন কোনগৰাকী বিখ্যাত অসমীয়াৰ জীৱন ভিত্তিক উপন্যাস আছিল সুধিছে শুদ্ধ উত্তৰটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভা সো ফেৰেংগা দাওৰ বাদেও মেদিনী চৌধুৰীয়ে আন এগৰাকী বিখ্যাত অসমীয়া পুৰুধা ব্যক্তিত্বৰ জীৱনৰ ওপৰত এখন গ্ৰন্থ লিখিছিল যিখন হৈছে যাক বন্দুকা বেহাৰ বুলি কোৱা হয় সেই বন্দুকা বেহাৰখন তেওঁ লিখি উলিয়াইছিল মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ ওপৰত সো এইটো কেতিয়াবা সোধাৰ সম্ভাৱনা থাকে নেক্সট কুৱেশ্যন নম্বৰ 68 তাত সুধিছে যে যেটো জটায়ুপাৰা নামৰ মনুমেন্ট আছে বিশেষ স্থাপত্য আছে সেইটো কোনখন ৰাজ্যত আছে এই জটায়ুপাৰা এই বিশেষ মনুমেন্টটো লোকেটেড হৈ আছে কেৰালাত আৰু এই জটায়ুপাৰাটোকে বিশ্বৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট বাৰ্ড মনুমেন্ট বুলি কোৱা হয় আৰু এটো কোনটো পক্ষী ইয়াত আছে ইতিমধ্যে ওপৰত উল্লেখ আছে জটায়ু যেটো এটা ইণ্ডিয়ান মিথোলজিৰ ইন্টিগ্ৰেল পাৰ্ট এই জটায়ু পক্ষীৰ আকৃতিৰে জটায়ু মনুমেন্টটো আছে আৰু তাক জটায়ুপাৰা বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 69 ইয়াত সুধিছে যে কোৱাড যেটো কোৱাড্ৰিলেটাৰেল ডিফেন্স কোয়ালিশন সো এই কোৱাড গ্ৰুপটো চাৰিখন কান্ট্ৰিৰ গঠিত হৈ আছে এই চাৰিখন চাৰিটা অপশ্যনৰ ভিতৰত কোনটো সেই চাৰিখন কান্ট্ৰিৰ এখন কান্ট্ৰি নহয় সুধিছে সো অষ্ট্ৰেলিয়া কোৱাডৰ এটা পাৰ্ট জাপান কোৱাডৰ এটা পাৰ্ট ইণ্ডিয়াও এটা কোৱাডৰ পাৰ্ট হয় সাউথ কোৰিয়া ইয়াৰ এটা অংশ নহয় তাৰ পৰিৱৰ্তে চতুৰ্থ কোৱাডৰ অন্তৰ্গত ৰাষ্ট্ৰখন কি USA সো বৰ্তমান কোৱাড যথেষ্ট এটা চৰ্চাত থকা এন্টিটি আৰু মূলতঃ ইণ্ডো পেচিফিক ৰিজনত চাইনাৰ যি ডমিনেন্স তাক নালিফাই কৰিবৰ কাৰণে এই চাৰিখন ৰাষ্ট্ৰই কম্বাইন্ড এই এফৰ্টটো চলাইছে বুলি বিভিন্ন বিশেষজ্ঞসকলে মত পোষণ কৰে নেক্সট কুৱেশ্যন নম্বৰ 70 ইয়াত সুধিছে যে গোপকাৰ এলায়েন্সটো হৈছে বিভিন্ন পলিটিকেল পাৰ্টি বা ৰাজনৈতিক দলসমূহৰ এটা মিত্ৰজোঁট এই মিত্ৰজোঁটটো কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীত গঠন কৰা হৈছে সুধিছে শুদ্ধ উত্তৰটো হৈছে জম্মু এণ্ড কাশ্মীৰত যি আৰ্টিকল 35A ওপৰত আমি আলোচনা কৰিছিল 35A এবলিছ কৰাৰ পিছত জম্মু এণ্ড কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা তাক কাটি দিয়া হ'ল সো সেই মৰ্যাদা পুনৰ ৰিষ্টৰেশ্যনৰ কাৰণে জম্মু এণ্ড কাশ্মীৰৰ বিভিন্ন পলিটিকেল পাৰ্টিয়ে একত্ৰিতভাৱে এই সংস্থাটো গঠন কৰিছে গোপকাৰ এলায়েন্সটো আৰু তাৰ নেতৃত্বত কোনগৰাকী ব্যক্তি আছে তাৰ নেতৃত্বত আছে ফাৰুক আব্দুল্লাহ নেক্সট কুৱেশ্যন নম্বৰ 71 ইয়াত এগৰাকী বিখ্যাত নিউক্লিয়াৰ সাইন্টিষ্টৰ বিষয়ে সুধিছে যাৰ নাম হৈছে মহছেন ফাকৰিজাদে সো তেওঁ কোনখন ৰাষ্ট্ৰৰ পৰা বিলং কৰে সুধিছে আচলতে মহছেন ফাকৰিজাদেক কিছুদিন পূৰ্বে তেওঁক এছাচিনেট কৰা হৈছিল তেওঁক আততায়ীয়ে তেওঁক হত্যা কৰিছিল সো তেওঁ আছিল ইৰাণৰ এগৰাকী লিডিং নিউক্লিয়াৰ
নিউক্লিয়াৰ ফিজিচিষ্ট সো ইৰাণৰ যি নিউক্লিয়াৰ প্ৰগ্ৰেম তাৰ মূল প্ৰণেতা হিচাপে মোহসেন ফাখৰিজাদেকে আমি অভিহিত কৰিব পাৰো আৰু ইৰাণৰ যিটো নিউক্লিয়াৰ প্ৰগ্ৰেম সেই নিউক্লিয়াৰ প্ৰগ্ৰেমটোক লৈ যথেষ্ট বিতৰ্কৰ সূচনা বিভিন্ন সময়ে সময়ে হৈ আহিছে আৰু সেই বিতৰ্কিত নিউক্লিয়াৰ প্ৰগ্ৰেমৰে মূল ব্যক্তি আছিল এই মোহসেন ফাখৰিজাদে Next question number 72 ইয়াত খুদিছে যে ৰামছাৰ কনভেনচন যিখন হৈছে এখন গ্লোবেল এগ্ৰিমেন্ট যাৰ জৰিয়তে যিসমূহ ৱেটলেণ্ড আছে যিসমূহ জলীয় অঞ্চল আছে সেই ৱেটলেণ্ড সমূহক সংৰক্ষণৰ বিভিন্ন দিহা এই গ্লোবেল এগ্ৰিমেন্টখনত লোৱা হৈছিল ৰামছাৰ কনভেনচন সো সেই ৰামছাৰ কনভেনচন কোনখন ৰাষ্ট্ৰত ইয়াক স্বাক্ষৰিত কৰা হৈছিল খুদিছে সো ৰামছাৰ হৈছে ইৰাণৰ এখন টাউন সো শুদ্ধ উত্তৰটো হ'ব অপচন ডি এই ৰামছাৰ কনভেনচনখনৰ জৰিয়তে ইতিমধ্যে উল্লেখ কৰাৰ দৰে ৱেটলেণ্ড কনজাৰভেশ্যন আৰু তাৰ সাষ্টেইনেবল ইউজৰ বাবে বিভিন্ন পৰামৰ্শাৱলী ইয়াত ফৰ্মুলেট কৰা হৈছিল আৰু কেতিয়াবা এটা প্ৰশ্ন প্ৰায়ে সোধে যে অসমৰ একমাত্ৰ ৰামছাৰ সাইটখন কি সেইখন হৈছে দীপৰ বিল নেক্সট কুৱেশ্যন নম্বৰ 73 লৈ আমি যাওঁ ইয়াত খুদিছে যে জকো ভেলি বৰ্তমান খুব এটা বিখ্যাত টুৰিষ্ট ডেষ্টিনেশ্যন হৈ আছে বিশেষকৈ এডভেঞ্চাৰাছ ট্ৰেকিঙৰ বাবে যিসমূহ পৰ্যটক খুব উৎসাহিত তেওঁলোকৰ বাবে জকো ভেলি এতিয়া খুব ফাৰ্ষ্ট ডেষ্টিনেশ্যন টাইপ হৈছে সো নৰ্থ ইষ্টৰ উত্তৰ পূবৰ কোন দুখন ৰাজ্যৰ মাজত বৰ্ডাৰ হিচাপে জকো ভেলিয়ে কাম কৰা খুদিছে শুদ্ধ উত্তৰটো হৈছে মণিপুৰ আৰু নাগালেণ্ড এই দুইখন ৰাজ্যই এই জকো ভেলিৰ ওপৰত নিজৰ কৰ্তৃত্ব তেওঁলোকে স্থাপনৰ বাবে বিভিন্ন সময়ে বিভিন্ন দাবী উত্থাপন কৰি আহিছে আৰু বৰ্তমানলৈকে তাৰ কোনো মীমাংসা হোৱা নাই কিন্তু নাগালেণ্ডৰ থ্ৰুৱেদি জকো ভেলিলৈ যোৱাটো বৰ্তমান এটা খুব ফেভাৰিট ট্ৰেকিং ৰুট সো জকো ভেলি বৰ্তমান যথেষ্ট চৰ্চাত আছে ৰিচেণ্টলি জকো ভেলিত এটা খুব প্ৰাকৃতিকভাৱে তাত জুই লাগিছিল সো তাৰ ফলশ্ৰুতিটো জকো ভেলি চৰ্চালৈ আহিছিল নেক্সট কুৱেশ্যন নম্বৰ 74 ইয়াত কৈছে যে ইণ্ডিয়ান কোষ্ট গাৰ্ড শ্বিপ ICGS বুলি যাক কোৱা হয় ICGS সো সেই ICGS এগৰাকী অসমীয়া স্বাধীনতা সংগ্ৰামীৰ নামেৰে এখন ICGS ইণ্ডিয়ান নেভিত ইন্ট্ৰডিউচ কৰা হৈছে সো ভাৰতীয় জলসেনাই কোনগৰাকী স্বাধীনতা সংগ্ৰামীৰ নামেৰে অসমৰ স্বাধীনতা সংগ্ৰামীৰ নামেৰে সেই কোষ্ট গাৰ্ড শ্বিপখন তেওঁলোকে ইন্ট্ৰডিউচ কৰিছে এটো হৈছে কনকলতা বৰুৱা আৰু সেই যিখন নাভেল ফাষ্ট পেট্ৰল ভেসেল সেইখনৰ নাম হৈছে ICGS কনকলতা বৰুৱা নেক্সট কৰিছে যে কোনগৰাকী ব্যক্তিৰ লগত স্পেচ এক্স নামৰ সংস্থাটোক আমি এছ'চিয়েট কৰিব পাৰো সো স্পেচ এক্স হৈছে এলন মাস্কৰ এটা স্পেচ এজেন্সি এলন মাস্ক মূলতঃ টেসলা যেটো ইলেক্ট্ৰিক অটোমেটেড কাৰ মেকিং এটা কোম্পানী সো টেসলাৰ ফাউণ্ডাৰ হিচাপে তেওঁ বিখ্যাত আৰু তেওঁ 2001-2002 চনত এই স্পেচ এক্স কোম্পানীটো গঠন কৰিছিল সো স্পেচ এজেন্সি প্ৰাইভেট স্পেচ এজেন্সি যি নাসাৰ সমান্তৰালভাৱে ইউএছত কাম কৰি আছে এটা হৈছে স্পেচ এক্স আন এটা জেফ বেজছে ফৰ্মুলেট কৰিছিল সো জেফ বেজছ যি হৈছে এমেজনৰ ফাউণ্ডাৰ আৰু বিশ্বৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি এলন মাস্ক আৰু জেফ বেজছৰ মাজত এটো আপ ডাউন হৈ থাকে ফাৰ্ষ্ট পজিশনটোক লৈ সো এই জেফ বেজছ যি এমেজনৰ ফাউণ্ডাৰ তেওঁ এটা স্পেচ এজেন্সি খুলিছিল সো সেই স্পেচ এজেন্সিটোৰ নাম হৈছে ব্লু অৰিজিন যেটো তেওঁ 2000 চনত খুলিছিল আৰু এই ব্লু অৰিজিন আৰু স্পেচ এক্স দুইটাই কিছুদিন পূৰ্বে স্পেচ এডভেঞ্চাৰ টুৰিজমৰ বাবে স্পেচ এয়াৰ ফ্লাইট কিছুমান মহাকাশলৈ প্ৰেৰণ কৰিছিল আৰু এই সন্দৰ্ভত আন এটা মহাকাশৰ সন্দৰ্ভত আন এটা প্ৰশ্ন আহে কাৰ্মান লাইনডাল হৈছে আনুষ্ঠানিকভাৱে স্বীকৃত এল ইমাজিনাৰী লাইন যিটো পৃথিৱীৰ এটমস্ফিয়াৰ আৰু স্পেচৰ মাজৰ বাউণ্ডাৰী হিচাপে কাম কৰে নেক্সট কুৱেশ্যন নম্বৰ 76 কালাদান প্ৰজেক্টৰ ৰেলিভেন্ট এটা পইণ্ট APSC এবাৰ প্ৰিলিমছতো আহিছিল সো কালাদান প্ৰজেক্টৰ জৰিয়তে ভাৰতবৰ্ষই কোনখন ৰাষ্ট্ৰৰ লগত সি পোৰ্ট কানেক্টিভিটি এটা প্লেন কৰিছে শুদ্ধ উত্তৰটো হৈছে ম্যানমাৰ আৰু ম্যানমাৰৰ এটা বিশেষ পদ যেটো হৈছে সিটুৱে পৰ্টৰ লগত এই কালাদান প্ৰজেক্টৰ জৰিয়তে কানেক্টিভিটি এষ্টাব্লিশমেন্টৰ লক্ষ্য স্থিৰ কৰা হৈছে সো শুদ্ধ উত্তৰটো হৈছে অপচন এ ম্যানমাৰ নেক্সট কুৱেশ্যন নম্বৰ 77 টো চাওঁ ইয়াত খুদিছে যে ৰিসেন্টলি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা লিগেল ৰিকুৱেষ্ট পঠাইছিল এটা বিশেষ সোশ্যাল মিডিয়া প্লেটফৰ্মলৈ যাৰ জৰিয়তে উক্ত প্লেটফৰ্মত থকা প্ৰায় 500 একাউণ্ট ডিএক্টিভেট কৰিবৰ বাবে সাসপেন্ড কৰিবৰ বাবে তেওঁলোকলৈ লিগেল ৰিকুৱেষ্ট পঠোৱা হৈছিল উক্ত সোশ্যাল মিডিয়া প্লেটফৰ্মটো কি আৰু শুদ্ধ উত্তৰটো হৈছে টুইটাৰ ৰিসেন্টলি ফাৰ্মাৰ্ছ প্ৰটেষ্টক লৈ যথেষ্ট বিতৰ্ক হৈ আছিল আৰু এই ফাৰ্মাৰ্ছ প্ৰটেষ্টৰ ৰেলিভেন্ট বিভিন্ন ইনফ্লেমেটৰী কমেন্ট দিয়াৰ
তথ্য লাভ কৰাৰ পিছতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই লিগেল ৰিকুৱেষ্টটো পঠাইছিল চ' এই সন্দৰ্ভত পৰৱৰ্তী সময়ত যথেষ্ট বিতৰ্কিতও হৈছিল আৰু ৰাইট অফ এক্সপ্ৰেছনৰ এইটো এটা কাৰ্ভ কৰাৰ মেথড হিচাপেও কেন্দ্ৰীয় চৰকাৰক বিভিন্ন ব্যক্তি বা বিভিন্ন সংস্থাই সমালোচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 78 এইটো সুধিছে যে প্ৰেষ্টিজিয়াছ গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড 2020 এই বিশেষ সন্মানটো কোনগৰাকী ব্যক্তি লাভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শচীন আৱাস্থি যি এটা বিশেষ NGO চলাই আছে মূলতঃ গংগা ক্লিনিঙৰ বাবে চ' তেওঁ এই বিশেষ সন্মানটো লাভ কৰিছিল 2020 চনত নেক্সট কুৱেশ্যন নম্বৰ 79 ইয়াত কৈছে 2019 চনৰ ভাৰত ৰত্ন সন্মান কাক প্ৰদান কৰা হৈছিল চ' 2019 চনতে লাষ্ট ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল তাৰপিছত কৰা নাই চ' প্ৰণৱ মুখাৰ্জী ডক্টৰ ভূপেন হাজৰিকা নানাজী দেশমুখ এই তিনিওগৰাকীকে এই সন্মান প্ৰদান কৰা হৈছিল গতিকে অল অফ দেম এইটো শুদ্ধ হ'ব ইয়াৰ ভূপেন হাজৰিকা আৰু নানাজী দেশমুখ তেওঁলোকক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছিল আৰু প্ৰণৱ মুখাৰ্জীয়ে এই সন্মান লাভ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত প্ৰণৱ মুখাৰ্জী দেৱৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 80 ইয়াত সুধিছে যে ৰিচেণ্টলি কোনখন দেশে এটা বিশেষ আঁচনি লৈছে যাৰ জৰিয়তে বিজ্ঞানীসকলক তেওঁলোকে ফাষ্ট ট্ৰেক ভিছা প্ৰদান কৰিব চ' এই বিশেষ যিটো আঁচনি সেই আঁচনি ইউনাইটেড কিংডম UK লৈছে আৰু ইয়াৰ জৰিয়তে মূলতঃ চাইণ্টিষ্টসকলক বিজ্ঞানীসকলক তেওঁলোকৰ দেশত গৱেষণাৰ বাবে আকৰ্ষিত কৰাৰ বাবে এই বিশেষ ব্যৱস্থা লৈছে বুলি মত পোষণ কৰিছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন স্পেচিয়েলিষ্টসকলে নেক্সট কুৱেশ্যন নম্বৰ 81 চাওঁ ইয়াত সুধিছে যে লিডিং চি পাৱাৰ অফ এনচিয়েণ্ট ইণ্ডিয়া ৱাজ প্ৰাচীন ভাৰতবৰ্ষৰ এক অন্যতম শ্ৰেষ্ঠ নৌসেনা কোনটো ডাইনেষ্টিৰ বা কোনটো শাসক পক্ষৰ আছিল সুধিছে শুদ্ধ উত্তৰটো হৈছে চোলা ডাইনেষ্টি আৰু এনচিয়েণ্ট ইণ্ডিয়াৰ এই যিটো চোলা ডাইনেষ্টিৰ নেভেল পাৱাৰ আছিল যিটো নৌ বাহিনী তেওঁলোকৰ আছিল সেইটো সমগ্ৰ এছিয়াৰ ভিতৰতে লাৰ্জেষ্ট আছিল সেই নৌ বাহিনীটো আৰু তাত 1 মিলিয়নতকৈ অধিক তেওঁলোকৰ সেনাবাহিনী চোলা ডাইনেষ্টিৰ উক্ত নৌসেনাটোত আছিল বুলি মত পোষণ কৰে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰিয়ানসকলে নেক্সট কুৱেশ্যন নম্বৰ 82 সুধিছে যে যিটো হাইৱে ছিষ্টেম বৰ্তমানৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ কনচেপ্ট সেই কনচেপ্টটো প্ৰথমবাৰৰ বাবে অৰ্গেনাইজড মেনাৰত কোনে আৰম্ভ কৰিছিল সুধিছে চ' শুদ্ধ উত্তৰটো হ'ব শ্বেৰশ্বাহ চুৰি চ' শ্বেৰশ্বাহ চুৰি গ্ৰেণ্ড ট্ৰাংক ৰোডৰ প্ৰতিষ্ঠাৰ লগতো তেওঁক অভিহিত কৰিব পাৰি অৰিজিনেলি এই গোটেই কনচেপ্টটো চন্দ্ৰগুপ্ত মৌৰ্যই আৰম্ভ কৰিছিল আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ যিটো ৰয়েল ৰোড আছিল সেইটোকে পৰৱৰ্তী সময়ত অশোকে আৰু ফাইনেলি শ্বেৰশ্বাহ চুৰিয়ে খুব ব্যাপক ৰূপত তাক ৰিন'ভেট কৰি আনুষ্ঠানিকভাৱে হাইৱে ছিষ্টেমৰ মৰ্যাদা প্ৰদান কৰিছিল আৰু সেই যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ কনচেপ্ট সেই কনচেপ্টটোকে বৰ্তমান সময়তো প্ৰচলিত হৈ আছে বুলি মত পোষণ কৰা হয় নেক্সট 83 ইয়াত কৈছে বুলন্দ দৰৱাজা যিটো হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে হাইয়েষ্ট গেটৱে চ' যাক ড'ৰ অফ ভিক্টৰী বুলিও কোৱা হয় এইটো কোনে নিৰ্মাণ কৰিছিল চ' বুলন্দ দৰৱাজাটো নিৰ্মাণ কৰিছিল আকবৰে আৰু গুজৰাটৰ ওপৰত বিজয়ী যি সাব্যস্ত তেওঁ কৰিছিল তাৰ কমমৰেট কৰি তাৰ স্মৃতি ৰক্ষাৰ বাবে এই বুলন্দ দৰৱাজা নামৰ স্থাপত্যভাগী নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 84 ইয়াত সুধিছে যে অজন্তা আৰু ইলোৰা কেভছ এই দুইটা গুহাতে থকা যিসমূহ পেইণ্টিংছ আৰু মুৰেল সেইসমূহ মূলতঃ কি আৰ্টৰ লগত জড়িত শুদ্ধ উত্তৰটো হৈছে বুদ্ধিষ্ট আৰ্ট ইয়াৰ যিটো অজন্তা সেই অজন্তা আৰ্টটোৱে বুদ্ধৰ জীৱন আৰু লগতে যিসমূহ জাতকৰ সাধু সেই জাতকা টেলছ চ' সেইসমূহৰ ৰেলিভেণ্ট বিভিন্ন পৰ্ট্ৰেল এই অজন্তা পেইণ্টিংছসমূহত পোৱা যায় আৰু ঠিক সেইদৰে ইলোৰা কেভছতো সেই বৌদ্ধিয়ান বিভিন্ন আৰ্টৰ বিষয়ে উল্লেখ আছে কিন্তু মূলতঃ অজন্তা আৰু ইলোৰা কেভছ এইটো তিনিটা ৰিলিজিয়াছ ফেইথ ইয়াৰ পেইণ্টিংসমূহত উল্লেখিত হয় সেইটো হৈছে বুদ্ধিজিম অবভিয়াছলি আৰু তাৰ সমান্তৰালভাৱে হিন্দুজিম আৰু জৈনিজিমো নেক্সট কুৱেশ্যন নম্বৰ 85 চাওঁ ইয়াত কৈছে যে নালন্দাত যিখন এনচিয়েণ্ট ইউনিভাৰ্চিটি আছিল সেইটো কোনগৰাকী ৰজাই প্ৰতিষ্ঠা কৰিছিল এই বিভিন্ন প্ৰশ্নসমূহ আমি পূৰ্বতে বাৰম্বাৰ আলোচনা কৰিছোঁ আমাৰ বিভিন্ন MCQ শিতানত চ' এই নালন্দা এনচিয়েণ্ট ইউনিভাৰ্চিটি কোনগৰাকী ৰজাই প্ৰতিষ্ঠা কৰিছিল কুমাৰগুপ্ত প্ৰথমে যি আছিল গুপ্ত ডাইনেষ্টিৰ এগৰাকী ৰজা তেওঁ এই নালন্দাৰ এনচিয়েণ্ট ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 86 ইয়াত কৈছে যে এপ্লিকেশ্যন অফ ডেচিমেল স্কেল চ' ডেচিমেল স্কেল ইয়াৰ ব্যৱহাৰ প্ৰাচীন ভাৰতবৰ্ষত কোনটো ডাইনেষ্টি বা চিভিলাইজেশ্যনৰ সময়ত আৰম্ভ হৈছিল সুধিছে চ' শুদ্ধ উত্তৰটো হৈছে হৰপ্পান ডাইনেষ্টিৰ বা হৰপ্পান চিভিলাইজেশ্যনৰ সময়তেই এই দশমিক প্ৰথাৰ ব্যৱহাৰ আছিল তেতিয়া জিৰ'ৰ ব্যৱহাৰটো নাছিল কিন্তু তাত বাদ দি ডেচিমেল স্কেলৰ বিভিন্ন ব্যৱহাৰ পৰৱৰ্তী সময়ত আৰ্কিঅলজিষ্টসকলে হৰপ্পান চিভিলাইজেশ্যনৰ খনন কাৰ্যত আৱিষ্কৃত কৰিছিল চ' কাৰেক্ট এনচাৰ শুড বি অপশ্যন ডি নেক্সট 87 ইয়াত চাৰিগৰাকী হিষ্ট্ৰিক পাৰ্চনেলিটিৰ কথা কৈছে আফজল খান আছিল তেওঁ আদিল শ্বাহী ডাইনেষ্টিৰ এগৰাকী সেনাপতি আৰু বাকী তিনিজন হৈছে মোগল সম্ৰাট ক্ৰমে বাবৰ হুমায়ুন আৰু ঔৰংজেব চ' এই চাৰিগৰাকী ব্যক্তিৰ ভিতৰত কোনে প্ৰাচীন যিসমূহ
মন্দিৰ সেই মন্দিৰসমূহৰ ডিষ্ট্ৰাকশ্যন বা মন্দিৰসমূহ ধ্বংসৰ লগত জড়িত নাছিল সুধিছে এগৰাকী ব্যক্তি নাছিল এই আফজল খান তেওঁ জড়িত আছিল আফজল খানে মূলতঃ শিৱাজীৰ এগেইনষ্টত তেওঁ বিভিন্ন আক্ৰমণাত্মক কেম্পেইন কৰিছিল আৰু সেই কেম্পেইন কৰি থকাৰ সময়ত সেই আক্ৰমণসমূহৰ সময়ছোৱাতে তেওঁ বিভিন্ন শিৱ মন্দিৰকে আৰম্ভ কৰি বিভিন্ন এজল টেম্পল তেওঁ ডিষ্ট্ৰাক্ট কৰিছিল ধ্বংস কৰিছিল বাবৰৰ লগত অযোধ্যাত অৱস্থিত যি ৰাম মন্দিৰ সেই ৰাম মন্দিৰ তেওঁ ধ্বংস কৰি তাত বাবৰি মছজিদ গঠন কৰিছিল বুলি কিছু সংখ্যক হিষ্ট্ৰিয়ানে মত পোষণ কৰে যদিও সেইটো কিছু বিতৰ্কিত নেক্সট ঔৰংজেবে সোমনাথ টেম্পল বা কাশী বিশ্বনাথ টেম্পল এনেকুৱা বিভিন্ন টেম্পল তেওঁ ধ্বংস কৰিছিল বুলি কিছু সংখ্যক হিষ্ট্ৰিয়ানে বিশ্বাস কৰে এটো কিছু বিতৰ্কৰ আৱৰ্তত বহু সংখ্যক মডাৰ্ণ হিষ্ট্ৰিয়ানে আকৌ ঔৰংজেবে হিন্দু টেম্পলসমূহ ধ্বংস কৰাৰ পৰিৱৰ্তে তাক ৰক্ষণাবেক্ষণ দিছিল বুলিহে মত পোষণ কৰে কিন্তু ষ্টিল এই প্ৰশ্নটোৰ কনটেক্সটত হুমায়ুনক আমি শুদ্ধ উত্তৰ ৰূপে বিবেচনা কৰিব পাৰোঁ কিছু কনফিউজন আছে এই প্ৰশ্নটোত আপোনালোকে 87ৰ এনসাৰটো কি হ'ব আপোনালোকৰ বিবেচনাত জনাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 88 ইয়াত সুধিছে যে কোনটো ৰাজবংশৰ শেষৰ গৰাকী ৰাণী আছিল সতী সাধনী সো সতী সাধনী তেওঁ চুতীয়া ডাইনেষ্টিৰ শেষৰ গৰাকী ৰাণী আছিল সো চুতীয়া ৰাজবংশৰ শেষৰ গৰাকী ৰাণী সতী সাধনী নেক্সট কুৱেশ্যন নম্বৰ 89 ইয়াত খুব কমন প্ৰশ্ন এটা হৈছে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন প্ৰায়ে সোধে পুষ্য বৰ্মন নেক্সট কুৱেশ্যন নম্বৰ 90 ঠিক সেই ধৰণৰ খুব সহজ প্ৰশ্ন বামুণী কোঁৱৰ কোনগৰাকী আহোম ৰজা আছিল শুদ্ধ উত্তৰটো হৈছে চুডাংফা বামুণ এগৰাকী ব্ৰাহ্মণ ব্যক্তিৰ ঘৰত তেওঁ লালন পালন হৈছিল বাবে তেওঁক বামুণী কোঁৱৰ নামকৰণ কৰা হৈছিল নেক্সট আহোম ডাইনেষ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে 1228 চনত আহোম ডাইনেষ্টি প্ৰতিষ্ঠা হৈছিল বুলি বিশ্বাস কৰা হয় এই 1228 চনতেই চুকাফাই তেওঁ মংমাওৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল সো সেই বৰ্ষটোৰ পৰাই আহোম ডাইনেষ্টি গঠন হৈছিল বুলি বিশ্বাস কৰা হয় 1228 নেক্সট ৱাটাৰলু যুদ্ধ বিখ্যাত ৱাটাৰলু যুদ্ধ কোন চনত সংঘটিত হৈছিল সুধিছে সো ৱাটাৰলু যুদ্ধ সংঘটিত হৈছিল 1815 চনৰ জুন মাহত আৰু বেলজিয়ামত এই ৱাটাৰলু ক'ত আছে হেতু কেতিয়াবা সোধে কোনখন ৰাষ্ট্ৰত আছে সো বেলজিয়ামত অৱস্থিত আছে ৱাটাৰলু আৰু এই ৱাটাৰলু যুদ্ধতে নেপোলিয়ন বোনাপাৰ্টৰ পৰাজিত হৈছিল আৰু এই পৰাজয় বৰণৰ ফলশ্ৰুতিতেই ইউৰোপত নেপোলিয়ন বোনাপাৰ্টে যি তেওঁ সাম্ৰাজ্য অধিগ্ৰহণৰ বিভিন্ন পৰিক্ৰমা আৰম্ভ কৰিছিল তাক সমাপ্তিলৈ আহিছিল আৰু 1815 চনৰ পৰা পৰৱৰ্তী সময়ত ৱৰ্ল্ড ৱাৰ 1 লৈকে প্ৰায় এক শতিকা জুৰি এই বিভিন্ন সময়ছোৱাত ইউৰোপত শান্তি স্থাপিত হৈ আছিল বুলি বিশ্বাস কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 93 ইয়াত সুধিছে যে IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম হেতু কোনডাল লংগিটিউডৰ ওপৰত বেছ কৰি ইয়াক গঠন কৰা হৈছে এটো শুদ্ধ উত্তৰটো হৈছে 82.5 ডিগ্ৰী ইষ্ট এই বিশেষ দ্ৰাঘিমাংশডালৰ ওপৰত ভিত্তি কৰিয়ে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো গঠন কৰা হৈছে এই ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো GMTতকৈ প্ৰায় 5.5 ঘণ্টা আগবঢ়া আৰু এই ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো কাৰ ওচৰতে গৈছে যদি সোধে তেতিয়াহ'লে ইউপিৰ এলাহাবাদৰ সমীপৱৰ্তী মিৰ্জাপুৰ এটো মনত ৰাখিবলৈ সহজ হ'ব যিহেতু মিৰ্জাপুৰ এখন বিখ্যাত অতিথি ইতিমধ্যে ৱেব সিৰিজ আমি প্ৰায়ভাগে নিশ্চয় চাইছো সো মিৰ্জাপুৰৰ সমীপদিয়ে এই IST দ্ৰাঘিমাংশডাল গৈছে নেক্সট কুৱেশ্যন নম্বৰ 94 ইয়াত কৈছে মহানদী লুনি গোদাবৰী আৰু বিএছ সো এই কেইখনৰ ভিতৰত কোনখন আৰবিয়ান চিত গৈ মিলিত হোৱাগে নাই আৰব সাগৰত গৈ মিলিত হোৱাগে নাই তাৰ পৰিৱৰ্তে ৰান অফ কাটছতে ই ডিজেপিয়াৰ হৈ গৈছে শুদ্ধ উত্তৰটো হৈছে অপচন বি মহানদী গোদাবৰী আৰু বিএছ এই কেইখন আৰব সাগৰৰ লগত মিলিত হৈছে আৰু লুনি নদীখন ৰান অফ কাটছৰ মৰুভূমিতে ই ডিজেপিয়াৰ হৈ গৈছে নেক্সট এটো প্ৰশ্নত সুধিছে যে দক্ষিণ এছিয়াৰ এক্টিভ ভলকেনো মাত্ৰ এটাই আছে সেই এক্টিভ ভলকেনোটো ক'ত অৱস্থিত আৰু শুদ্ধ উত্তৰটো হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ যি বেৰেন আইলেণ্ড আছে সো সেই বেৰেন আইলেণ্ডতেই বৰ্তমানো এক্টিভ অৱস্থাত থকা যেটো আগ্নেয়গিৰি সেই আগ্নেয়গিৰিটো অৱস্থিত ই সাউথ এছিয়াৰ একমাত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 96 ইয়াত সুধিছে যে এটা বিশেষ হিন্দুইজম ফলো কৰা কমিউনিটি আছে যেটো কমিউনিটিৰ তেওঁলোকৰ ধৰ্মীয় বিশ্বাসতেই তেওঁলোকে এনভাইৰনমেন্ট আৰু গছ এই দুইটা প্ৰটেক্ট কৰাটো তেওঁলোকৰ দায়িত্ব হিচাপে ৰিলিজিয়াছ ওথ তেওঁলোকে ল'ব লাগে সেই কমিউনিটিটো কি সুধিছে শুদ্ধ উত্তৰটো হৈছে বিষ্ণয় কমিউনিটি এই বিষ্ণয় কমিউনিটিয়ে আজিৰ পৰা প্ৰায় 300 বছৰ পূৰ্বে তেওঁলোকে বিষ্ণয় মুভমেন্টটো আৰম্ভ কৰিছিল আৰু বিষ্ণয় মুভমেন্টৰ ক্ষেত্ৰত এগৰাকী বিশেষ নাৰীৰ নাম আমি খুব শ্ৰদ্ধাৰে স্মৰণ কৰাটো উচিত সো তেওঁ হৈছে অমৃতা দেৱী বিষ্ণয় সো সেই অমৃতা দেৱী বিষ্ণয়ৰ নেতৃত্বত বিষ্ণয়সকলে সেই সময়ত গছ কটাৰ বিৰুদ্ধে এক বিশেষ প্ৰতিবাদী কাৰ্যকলাপ তেওঁলোকে লৈছিল আৰু প্ৰায় 363 জন বিষ্ণয় কমিউনিটিৰ মেম্বাৰে এই মুভমেন্টত মৃত্যুবৰণ কৰিছিল আৰু বিষ্ণয় কমিউনিটি এনভাইৰনমেন্ট কনজাৰভেশ্যনৰ ক্ষেত্ৰত এক আদৰ্শ স্বৰূপ নেক্সট কুৱেশ্যন নম্বৰ 97 ইয়াত সুধিছে যে
সাউথ এছিয়াৰ একমাত্ৰ আনডিষ্টাৰ্ব ট্ৰপিকেল ৰেইন ফৰেষ্টখন ক'ত অৱস্থিত? চ' এই প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ আমি কোনো চ'ৰ্চতে বিচাৰি নাপালোঁ, কিন্তু আমি চাইলেণ্ট ভেলী মুভমেণ্ট যিটো হৈছিল কেৰেলাত, সেই চাইলেণ্ট ভেলী মুভমেণ্টৰ লগত এই প্ৰশ্নটোক কানেক্ট কৰিব পাৰোঁ, কিয়নো চাইলেণ্ট ভেলী কেৰেলাত যিটো অৱস্থিত, সেই চাইলেণ্ট ভেলীত এটা ইলেক্ট্ৰিচিটি পাৱাৰ জেনেৰেশ্যন প্লেণ্ট স্থাপন কৰাৰ বাবে কেৰেলা চৰকাৰে সিদ্ধান্ত লৈছিল, আৰু তাৰ বিৰুদ্ধে সেই কেৰেলা তথা সমীপৱৰ্তী অঞ্চলৰ এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যনিষ্টসকলে এটা প্ৰতিবাদী তেওঁলোকে মুভমেণ্ট আৰম্ভ কৰিছিল, যাক চাইলেণ্ট ভেলী মুভমেণ্ট বুলি কোৱা হয়। আৰু সেই মুভমেণ্টটোৰ ফলশ্ৰুতিত ৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰ বাধ্য হৈছিল কেৰেলাত থকা সেই চাইলেণ্ট ভেলী যি ৰেইন ফৰেষ্ট এৰিয়া, সেই সমগ্ৰ বনাঞ্চল তেওঁলোকে কনজাৰ্ভ কৰিবৰ বাবে। চ' শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত চাইলেণ্ট ভেলী হ'ব লাগে, কিন্তু আপোনালোকে যদি বেটাৰ এনচাৰ আছে আপোনালোকৰ ওচৰত, বা একজেক্ট আপোনালোকে ক'ৰবাত চ'ৰ্চত পাইছে, চ'ৰ্চটোৰ সহিতে আমাক কমেণ্ট বক্সত জনাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 98, ইয়াত সুধিছে যে চিলিমেনাইট, এই চিলিমেনাইট কোনখন ভাৰতৰ ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে ডিপজিট হৈ আছে? চ' এই চাৰিটা অপশ্যনৰ ভিতৰত এটা অপশ্যনো আমি আমাৰ ইণ্টাৰনেটত থকা বিভিন্ন চ'ৰ্চত আমি ব্ৰাউজ কৰি চালোঁ। চ' এই চাৰিটা অপশ্যনৰ পৰিৱৰ্তে চিলিমেনাইট আটাইতকৈ বেছি প্ৰডিউচ কৰা ষ্টেটখন হৈছে উৰিষ্যা, আৰু ছেকেণ্ড পজিশ্যনত আছে কেৰেলা, এইটো প্ৰডাকশ্যনৰ ক্ষেত্ৰত। আৰু লাৰ্জেষ্ট ডিপজিট যদি ক'ত আছে তেতিয়াহ'লে সেইটো তামিলনাডু আৰু উৰিষ্যাই আমি পালোঁ। এইকেইটা অপশ্যনৰ ভিতৰত এটাও আমি বিচাৰি নাপালোঁ। দুই একে মেঘালয় বুলি ক'ব বিচাৰিছে, কিন্তু আমাৰ বিবেচনাত শুদ্ধ উত্তৰটো কি সেইটো আমি নিশ্চিত নহয়। অফিচিয়েল এনচাৰ কি লৈ আমি অপেক্ষা কৰা উচিত হ'ব, আৰু আপোনালোকৰ ওচৰত যদি উত্তৰ আছে তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্ট বক্সত জনাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 99, এইটোত কৈছে যে লংগেষ্ট ৰোড ইন দ্য ৱৰ্ল্ড ডেট এ মেন কেন ৱাক, অৰ্থাৎ এগৰাকী ব্যক্তিয়ে খোজকাঢ়ি অতিক্ৰম কৰিব পৰা আটাইতকৈ দীঘলীয়া যিটো ৰোড, সেই ৰোডটো ৰাছিয়াৰ ভ্লাডিভষ্টকৰ পৰা এখন বিশেষ নগৰীলৈ আছে। সেই নগৰীখন কি সুধিছে? শুদ্ধটো হৈছে চাউথ আফ্ৰিকাৰ কেপটাউন। চ' চাউথ আফ্ৰিকাৰ কেপটাউনৰ পৰা ৰাছিয়াৰ এই ভ্লাডিভষ্টক নামৰ নগৰীখনলৈকে এই প্ৰায় 14,000 মাইলৰ এই বিশেষ ৰাস্তাটোৰে, এই বিশেষ ভূখণ্ডৰে খোজকাঢ়ি এগৰাকী ব্যক্তি অতিক্ৰম কৰিব পাৰে। কিন্তু এইটো আচলতে এটা থিয়ৰিটিকেল কনচেপ্ট, ইন প্ৰেক্টিকেল এই সমগ্ৰ পথছোৱা বিভিন্ন দুৰ্গম ৰাস্তাৰে, বিভিন্ন দুৰ্গম অঞ্চলেৰে, পৰ্বত পাহাৰেৰে ই ভৰি আছে, গতিকে সহজ নহ'ব। কিন্তু ইন থিয়ৰি এই 14,000 মাইলৰ এই অঞ্চলটো কেপটাউনৰ পৰা ভ্লাডিভষ্টকলৈকে, ৰাছিয়াৰ পৰা চাউথ আফ্ৰিকালৈকে বিস্তৃত হৈ আছে। আৰু আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্নত সুধিছে যে মেক্সিমাম নাম্বাৰ অফ কাণ্ট্ৰি, 54খন দেশ থকা কণ্টিনেণ্টখন কি? চ' সেই মহাদেশখনত আটাইতকৈ বেছি সংখ্যক দেশ আছে, 54খন। শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা। আৰু যদি পোনপটীয়াকৈ সোধে যে লাৰ্জেষ্ট কণ্টিনেণ্ট কি, তেতিয়াহ'লে লাৰ্জেষ্ট হ'ব কিন্তু এছিয়া, আৰু যদি সোধে লাৰ্জেষ্ট নাম্বাৰ অফ কাণ্ট্ৰি কি, তেতিয়াহ'লে সেইটো হ'ব আফ্ৰিকা। দুইটাৰ মাজত কনফিউজ কৰাটো উচিত নহয়। চ' ইয়াৰ জৰিয়তে আমি এই ভিডিঅ'টোৰ সমাপ্তি ঘটাইছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হৈছে। আমাৰ যদি কিবা ভুল ৰৈ গৈছে বা আপোনালোকৰ কিবা ডাউট আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাৰ কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।